Hello guys, after long time. So আজি হৈছে আপোনালোকৰ 30 জুলাই ৰাতি 11টা বাজিছে। সো মই ৰেকৰ্ডিংটো ষ্টাৰ্ট কৰিছোঁ। বহুতবাৰতো এনেকুৱা হৈছিলে কি ৰেকৰ্ডিং ষ্টাৰ্ট কৰাই নাই, বাট আজি ৰেকৰ্ডিং ষ্টাৰ্ট কৰিছোঁ। এইটো কিবা এটা আপলোডত দি থৈ দিছোঁ। তাৰপিছত এতিয়া আজি আমি কি কৰিম? আজি মই নিজৰ ৰিচিপশ্যনৰ 3খন ফটো ডাউনলোড কৰিছোঁ। ঠিক আছে, যেনেকৈ আপোনালোকে দেখিছে ফটোজকেইখন জেপেগতে আছে, ৰট নাই, বাট জেপেগ হ'লেও ইয়াৰ চাইজ বহুত। যদি আমি প্ৰপাৰ্টিজত চাওঁ, প্ৰপাৰ্টিজত ভাল চাইজত আছে। 20.9 MB, 21 পইণ্ট কিবা, এইখন 21.6 MB আৰু এইখন হৈছে 20.8 MB। ৰট নহ'লেও কিছুমান এতিয়া থাকিব, ড্ৰবেক্স থাকিবই বাৰু যিহেতু, বাট ষ্টিল আমি এডিট কৰিব পাৰিম অলপ চলপ, যিহেতু চাইজটো অলপ বেছি। ঠিক আছে, আজি আমি এই তিনিখন নহয়, আজি আমি এখনে এডিট কৰিম। আপোনালোকক তাৰ পৰা দেখাম কি কাপল ফটোজবিলাক, ৰিচিপশ্যন কাপল ফটোজবিলাক কেনেকৈ এডিট কৰাটো ভাল হয়। আপোনালোকে চাই থাকক আৰু মই এডিট কৰি থাকিম। কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে আপোনালোকে সুধিব পাৰে। আৰু কি, আৰু সেইটোৱে আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, চাই থাকিব। আপোনালোকেও শিকিব পৰা বহুতেই থাকিব। আৰু যদি কিবা কিবি প্ৰব্লেম পায় দেন কমেণ্ট বক্সত কমেণ্ট কৰিব, অৰ আদাৰৱাইজ আপোনালোকৰ কিবা মোৰ বিষয়ে থাকিলেও সুঝাৱ থাকিলেও আপোনালোকে সেইটো বস্তু মোক কৰিব পাৰে। গাইজ আমি ষ্টাৰ্ট কৰোঁ। এইটো ফাৰ্ষ্ট আমি তাৰ চাইজটো কৰি ল'ম, যিহেতু ইট ইজ ফৰ ইনষ্টাগ্ৰাম। আমি ধুনীয়াকৈ ইনষ্টাগ্ৰামৰ চাইজত আনি ল'ম। জেনেৰেট, বেছি টেনশ্যন ল'বই নালাগে গাইজ, ঠাণ্ডা যিহেতু, গৰম যিহেতু। আইচক্ৰীম খাই আছোঁ। হেডফোন এটা পিন্ধি ল'লে মই ভাল পাম। হেডফোন এটা পিন্ধি ল'লে মই ভাল পাম। গাইজ জেনেৰেট হ'বলৈ বহুত টাইম লাগিছে। অ'কে, হৈছে ৰাইট। লেটছ চি কোনটো ভাল লাগিছে। গোটেইকেইটাই ভালেই লাগিছে, কিন্তু অড কি লাগিছে নে, অড এই বস্তুটো লাগিছে, দেখিছেনে? এই বস্তুটো অড লাগিছে, বাকী এইখিনি বস্তু ইমানকৈ অড লগা নাই, এইখিনি বস্তু অড লাগিছে। আমি বেলেগ নকৰোঁ, চাই লওঁ কোনটো বেছি বেটাৰ লাগিছে। আই থিংক এইটো বেছি ভাল লাগিছে। এইটো এতিয়া কি কৰিম, এইবিলাক বস্তু গুচাই দিম, এইবোৰ বস্তু গুচাই দিম। এইখিনি বাৰু ৰাখিম। এই ফ্ৰেমটো বেয়া লগা নাই, এই ফ্ৰেমটো ভালেই লাগিছে, মানে এই ফ্ৰেমটো ভাল লাগিছে, মানে ৰিয়েলিষ্টিক লাগিছে। এই বস্তুটো ইমান ভাল লগা নাই, খাচ লগা নাই। আমি এইখিনি বস্তু গুচাই দিম। ফাৰ্ষ্ট আমি এই বস্তুটো কৰিম দেই, অকণমান বেছিকৈ ল'ব দেই গাইজ। হ'ল, তাৰপিছত জেনেৰেট কৰি দিম। মোৰ মতে এইটো বুকে এফেক্টটোৱে দি দিব। বহুত টাইম লাগিছে জেনেৰেট কৰোঁতে। আই ডোণ্ট ন' ৱাই, মে বি আপলোডিং চলি আছে, য়েছ,
কাৰেক্ট সেইটো হয়, সেইটোৱে ৰিজন হয়। আপলোডিং চলি আছে, that is the only reason. Okay, not bad. কিন্তু এইখিনি অকণ বেছি লাগিছে ন? এইটো বেয়া লগা নাই, ভালে লাগিছে। দিছ ইজ অলছ' নাইচ, বৰ এটা বেয়া লগা নাই, ভালে লাগিছে। এইটো বেছি ভাল লাগিছে। চলো বঢ়িয়া। ফাৰ্ষ্ট এটা হ'ল এইখিনি ছাইড আমি চেঞ্জ নকৰোঁ, এইখিনি ছাইড মোৰ মতে ভালেই লাগিছে। অকল এইখিনি বস্তু যদি কালাৰটো অকণমান যদি চেঞ্জ হৈ গ'ল হয় তেতিয়া বেছি বেটাৰ হ'ল হয় নেকি ন? চ' এইখিনি আমি অকল কালাৰটো চেঞ্জ হয় নেকি চাওঁ, ঠিক আছে? বাকী আমি বৰ এটা চেঞ্জ নকৰোঁ, এইখিনি বস্তু চাওঁ এইখিনি বস্তু কি চেঞ্জ কৰিব পাৰোঁ, এইবিলাক অকণমান চেঞ্জ কৰিব ট্ৰাই কৰিম। মানে কি জানে, যিহেতু ৰিচিপশ্যন হয় ন, এট দ্য এণ্ড অফ দ্য ডে ৰিচিপশ্যন হয়। চ' ৰিচিপশ্যনত ধৰক এনেকুৱাও হয় ন, কি কিছুমান ফটোত চাবচোন, বেছি যদি আমি চব গুচাবলৈ যাওঁ, বেছি গুচাব গ'লে মানে বস্তুটো ৰিয়েলিষ্টিক নালাগে, ফটোখন ৰিয়েলিষ্টিক নালাগে। সেইকাৰণে কিছুমান বস্তু থাকিলেও সেই বস্তুটো যে ইম্পেক্ট যদি নপৰে তেতিয়াহ'লে মোৰ মতে সেই বস্তুখিনি গুচাব নালাগে, গতিকে আকৌ ৰিয়েলিষ্টিক ফিলিং এটাও দিব লাগে। চ' চব বস্তু মানে ধৰক একদম এডিট আউট কৰি কেনে দিলেও মানে সিমান খাচ নালাগে, মানে বস্তুটো বুজিলে, আপুনি ৰিয়েলিটিটো ফিল নকৰে, সেনেকুৱা আৰু। আজি বহুত দেৰি লাগিছে জেনেৰেটিভ ফিল কৰোঁতে। কি কৰোঁ নহ'লে, আপলোডটো গুচাই দিওঁ নেকি? আপলোডটো হেৰি কৰি দিওঁ নেকি? কেঞ্চেল কৰি দিওঁ নেকি? পজতো চাগে কৰিব নোৱাৰে। নাই, এইটো একেই থাকিলে বস্তুখিনি একেই থাকিলে, বাট দিছ ইজ নট বেড, এইটো বেয়া লগা নাই। বাট আই ডোণ্ট নিড দিছ, ঠিক আছে? চ' মই এটা তৰিকা এটা কৰোঁ, ৰ'ব। এইটো মানে মাৰ্চ কৰি লওঁ, এটা জে এটা মাৰোঁ আৰু এটা জে এটা মাৰোঁ, ঠিক আছে? জে এটা মাৰি পেলাই মই কি কৰিম, এই বস্তুখিনি মই জে কৰি দিম, ঠিক আছে? মানে লেয়াৰ এটা লৈ লওঁ, ঠিক আছে? এই লেয়াৰটো এতিয়া এইটো ছাইডে মই বহাই দিম, ঠিক আছে? চাওক, এই বস্তুটো চাব, ঠিক আছে? এই বস্তুটো মই এইটো ছাইডে মই ধুনীয়াকৈ এনেকৈ লেয়াৰ এটা বহাই দিম, অ'কে? এইটো হয়নে নাই নাজানো, মই জাষ্ট এইটো ট্ৰাইহে কৰিছোঁ দেই। এই বস্তুটো এতিয়া লেয়াৰ এটা বহাই দিলোঁ, ঠিক আছে? লেয়াৰ এটা বহাই কেনে লেটছ চি হয়নে নহয়। এটা এইটো আছে, এটা বৰ দিগদাৰ। চ' এইটো মাৰ্জ কৰি দিলোঁ, ঠিক আছে? এই বস্তুটো মাৰ্জ কৰি দিলোঁ। মাৰ্জ কৰি পেলাই আমি এতিয়া কি কৰিম, মাৰ্জ কৰি পেলাই আমি এই বস্তুটো আমি মিলাবলৈ ট্ৰাই কৰিম, ঠিক আছে? এই বস্তুটো মাৰ্জ কৰি পেলাই আমি এই বস্তুটো মিলাবলৈ ট্ৰাই কৰিম, ঠিক আছে? এতিয়া জেনেৰেটিভ ফিল মাৰি চাওঁ, তেতিয়া এইখিনি বস্তু মোৰ মতে আহিব লাগে দেই। যিমান মই ভাবোঁ কি এয়াই এডভান্স কৰিছে। ফটোখন অলৰেডি বহুত ধুনীয়া। ফটোখনত আই ডোণ্ট থিংক কি বহুত বেছি কিবা মিলাব লগা আছে। নাই, ইমান আমি হেৰি ল'ব নোৱাৰোঁ, এই বস্তুটো পিছতকৈ কৰিম। একো নাই, সেইটো মই ৰাতি আপলোড দিলেও হ'ব, কিন্তু ফাৰ্ষ্ট এই বস্তুখিনি নাই।
দেখিছে বস্তুখিনি এতিয়া ধুনীয়া কৰি দিলে দেখিছেনে বাট ষ্টিল এই কালাৰটো আমি এইপিনে পোৱা নাই কিন্তু বাট ষ্টিল এই কালাৰটো এইপিনে পোৱা নাই বাট আমি কালাৰটো পাইহে এৰিম এইটো অলপ অলপ আছে নট বেড হয়নে এইটো অলপ অলপ য়েল্লোইছটো আছে দেখিছে অলপ য়েল্লোইছটো আছে এইটোতো আছে কিন্তু এইখিনিলৈকে আছে একদম এইখিনিলৈকে নাই হয়নে দেখিছে বস্তু এইটোত অকণমান আছে এইটোতো আছে দেই কিন্তু ভালেখিনি আছে কিন্তু মোৰ এইখিনি বস্তু মোক য়েল্লো লাগে এইখিনি বস্তু মোক য়েল্লো লাগে ঠিক আছে তো মই আৰু এটা বস্তু আছে যেনেকৈ মই এই বস্তুটো কৰিব পাৰোঁ ঠিক আছে চ' মই সেইটো বস্তু আপোনালোকক শিকাই আছোঁ আপোনালোকে ভালকৈ চাই লওক চ' মই এইটো কি কৰিলোঁ মনত আছিলেনে চ' মোক যিহেতু এনেকুৱা টোন এটা এইটো ছাইডতো লাগে ঠিক আছে চ' মই কি কৰিলোঁ এইখিনি মই এটা লেয়াৰ এটা বনালোঁ লেয়াৰ এটা বনাই কেনে এইটোক মই ওপৰলৈকে লৈ গ'লোঁ ওপৰত লৈ গৈ পেলাই এইটোক মই কাট কৰি পেলাই এইটো ছাইডে এইপিনে পেষ্ট কৰি দিলোঁ পেষ্ট কৰি পেলাই আকৌ মই অকণমান কাট কৰি কেনে মই AI মাৰি দিলোঁ তেতিয়া কি হ'ল জানে তেতিয়া মানে কি হ'ল AI মানে বস্তুটো ধৰিব মানে AI কি হয় AI এটা প্ৰগ্ৰেমে হয় যোনে ৰেফাৰেঞ্চ লয় বা যোনে ধৰক তাক তেনেকৈ ট্ৰেইন কৰোঁ সেনেকৈ সি ট্ৰেইন হয়নে চ' সি কি কৰিলে সি যেতিয়া আমি এইখিনি বস্তু এইটো ছাইডত দি দিলোঁ ইয়াতে যোনখিনি আমাৰ লাইট বা ইয়াতে যোনখিনি এৰিয়া আছে এইটো ছাইডে কাটি বা কপি কৰি কিনে এইটো ছাইডেও দি দিলোঁ চ' সি এই বস্তুটোৰ পৰা ৰেফাৰেঞ্চ ল'লে ঠিক আছে এই বস্তুটোৰ পৰা ৰেফাৰেঞ্চ লৈ পেলাই সি আমাক বাকীখিনিও আমাক বুকে এটা বনাই দিলে আৰু কালাৰটো অকণমান চিমিলাৰ কৰি দিলে ঠিক আছে বাট ষ্টিল আই এম নট হেপী উইথ দিছ কালাৰ অলছ' ঠিক আছে মোক এনেকুৱা টাইপ কালাৰ এটা লাগে চ' সেই বস্তুটোৰ কাৰণে আমি কি কৰিম সেই বস্তুটোক আমি নেক্সট ষ্টেপ এটা তাৰ মাউচটো এইটো এটা চ' সেইটো কাৰণে আমি কি কৰিম তাক আকৌ এটা লেয়াৰ এটা লৈ ল'ম লেয়াৰ এটা লৈ পেলাই বেছি একো নকৰোঁ ঠিক আছে আমি ধৰক ইয়াতে এটা টুল এটা লৈ ল'লোঁ হ'ল টুল এটা ল'লোঁ পেলাই জে মাৰিলোঁ ঠিক আছে জে মাৰি পেলাই কি কৰিলোঁ জে মাৰিলে মানে লেয়াৰ এটা উলিয়াই দিলোঁ ঠিক আছে হ'ল লেয়াৰ এটা উলিয়াই পেলাই বেছি আমি একো নকৰোঁ আমি কি কৰোঁ হিউ আৰু ছেটাৰেশ্যনত যাম হিউ আৰু ছেটাৰেশ্যনত গৈ পেলাই আমি কি কৰিম হিউ আৰু ছেটাৰেশ্যনত গৈ পেলাই আমি নেক্সট কি কৰিম ক্ৰিয়েট ক্লিপিং মাস্ক ন ক্ৰিয়েট ক্লিপিং মাস্ক কি হয় ক্ৰিয়েট ক্লিপিং মাস্ক আমি তেতিয়া ইম্পৰ্টেণ্ট মানে তেতিয়া আমি ইউজ কৰোঁ যেতিয়া আমি তাৰ তলত থকা লেয়াৰটোত অকল এডজাষ্টমেণ্ট কৰিব আছে ঠিক আছে চ' এইটোত আমি অকণমান য়েল্ল' কৰিব আছে হয়নে চ' আমি এইটো চাই ল'ম কি য়েল্ল' কোনপিনে হয় দেখিছে তাৰ হেৰিটো কালাৰটো অকণমান চেঞ্জ হৈছে দেখিছে কালাৰটো অকণমান চেঞ্জ হৈছে একো নাই এই লাইনটো পৰিব পাৰে ইটছ নট এ ভেৰি বিগ ডিল আজিকালি AI ওলাইছে একো টেনশ্যন ল'ব নাই লাইন চাইন উৰাই দিম মই কথা নাই কিন্তু অকণমান য়েল্ল' টোন এটা হ'ব লাগে দেখিছে কিন্তু এই বস্তুটো ইমান চেঞ্জ হোৱা নাই চ' আমি নেক্সট কি কৰিম য়েল্লো বস্তুৰ আগত গৈ পেলাই যাওঁচোন য়েল্লো বস্তুত গৈ পেলাই এতিয়া অলপমান হৈছে য়েছ অলপমান হৈছে অকণমান হৈছে নট বেড ঠিক আছে কিন্তু আমি আৰু এটা আমি ট্ৰাই কৰিম ঠিক আছে আমি হিউ ছেটাৰেশ্যন গ'লোঁ আমি কালাৰ বেলেঞ্চটোতো আমি অকণমান ট্ৰাই কৰি চাম মানে আমাৰ বস্তুটো কি এইটোৰ লগত অকণমান এইপিনৰ কালাৰ টোনটো মিলিব লাগে কথাটো হৈছে সিমানেই মানে মোৰ চকুত ভাল লাগিব লাগিব সেইটো এইটো অকণমান হৈছে দেখিছে অলপমান না এই লাইনটো দেখিছে এই লাইনটো অকণ ডিষ্টাৰ্বেঞ্চ দি আছে কিন্তু এইটোতো আজিৰ দিনত এইটো বহুত ইজি আগতে বহুত টান আছিলে কিন্তু আজিৰ দিনত এইটো বহুত ইজি কি কৰি দিম ডাইৰেক্ট অকণমান এই মিনিট ছাইডেদি হেৰি কৰি দিম এৰিয়াটো ল'ম AI মাৰি দিম ফিনিছ হাইলাইটত এবাৰ যাওঁ য়েছ পাইছোঁ অকণমান কিন্তু এইপিনৰ কালাৰটোৰ লগত অকণমান মিছমেচ হৈ যাব নেকি বাট ষ্টিল লেটছ চি অ'কে নট বেড ঠিক আছে অ'কে ডান মানে মাউচটো এনেকুৱা প্ৰব্লেম দিছে কীবৰ্ডেও প্ৰব্লেম দিছে দিনকালে ভাল চলি থকা নাই এনেকৈ ধৰিবই পৰা নাই দুটা বস্তু একেলগে কিয় প্ৰব্লেম দিছে মই সেইটোৱে বুজি পাৰোঁ বাট এনিৱে
তো আমি কি কৰিলোঁ এতিয়া আমি এই বস্তুটো আমি লাষ্টৰ টুলটো ল'লোঁ লাষ্টৰ টুলটো লৈ পেলাই আমি কি কৰিলোঁ এইখিনিত যোনখিনিত লাইন টাইপ আছে সেইটো আমি কি কৰিলোঁ এইটো আমি লাহে 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 অকল লাইনডালত হেৰি কৰিম দেই লাইনডাল দেখিছে অকণমান য়েল্ল' কালাৰ লাইনডাল আছে এইটো আমি কি কৰিম জেনেৰেটিভ টুল মাৰি দিম চ' আমি তাতে জেনেৰেটিভ ফিল মাৰি দিম ঠিক আছে চাওঁচোন এতিয়া কি হয় জেনেৰেটিভ ফিল মাৰিলে হৈছে বাট লাইনটো থাকিলে হৈছে চেট বাট লাইনটো থাকিলে বাট ষ্টিল আমি এইটো চাওঁ এইটো গুচি গ'ল দেখিছে এইটো অলপমান গুচি গ'ল বাট এগেইন আমি কৰিম বস্তুটো ঠিক আছে চ' আমি এই পিনৰ ৰেফাৰেঞ্চটো আমি অকণমান বেছিকৈ ল'ম এবাৰ বুজিলে এইখিনি ৰেফাৰেঞ্চটো আমি অকণমান বেছিকৈ ল'ম ঠিক আছে লাগিলে আমি ইয়াতে অকণমান লিখিও দিম মেক দ্য কালাৰ টোন বুকে স্পেলিংটো ভুল আছে চাগে বা লেটছ সি কি এইটো জেনেৰেট কৰে বাট অলপ অলপ গৈ মিলিলে মই ইমান কষ্ট কৰিবলৈ বিচৰা নাই সেইকাৰণে এই বস্তুটো আৰু এবাৰ দি দিলোঁ নহ'লে এইটো বৰ এটা টান নহয় এইপিনৰ পৰা ধৰক ইয়ালৈকে লৈ আনি আগতে এই বস্তুবিলাক টান আছিলে এইপিনৰ পৰা ধৰক ইয়ালৈকে লৈ আনিলোঁ এইপিনৰ পৰা ইয়ালৈকে লৈ আনিলোঁ এইপিনৰ পৰা ইয়ালৈকে লৈ আনিলোঁ মানে এটা ক্লোনটো আপোনালোকে ইউজ কৰিব পাৰে ক্লোনটো ইউজ কৰিলেও বহুত এটা টান নহয় এইপিনৰ বস্তু এইপিনে আনিলে এইপিনৰ বস্তু এইপিনে আনিলে এইপিনে বস্তু এইপিনে আনিলে বস্তুটো বুজিলে এইটোতো পূৰা চেঞ্জেই কৰি দিলে দেখোন দিছ ইজ নট বেড দিছ ইজ অলছ' নট বেড ভালেই লাগিছে কম্পেৰেটিভলি দিছ ওৱান ইজ লুকিং ভেৰি নাইচ ঠিক আছে দিছ ওৱান ইজ লুকিং গুড কম্পেৰেটিভলি দিছ ওৱান ইজ লুকিং গুড Not bad. Not bad. This is not bad. বেয়া লগা নাই বাৰু বেয়া লগা নাই বেয়া লগা নাই কিন্তু আই এম থিংকিং কি এই বস্তুখিনি ডাইৰেক্টলি এইপিনে লৈ যাওঁ নেকি
মানে ধৰক এই যেনেকা এই বস্তুটো আছে না এই সেম বস্তুটো এইটো সাইডেও আমি লৈ যাওঁ নেকি এইটো এবাৰ ট্ৰাই কৰি চাওঁ ৰ'ব ঠিক আছে একো নাই ট্ৰাই কৰাত কি গৈ আছে হয়নে ট্ৰাই কৰিবলৈ একো প্ৰব্লেম নাই মাৰ্জ লেয়াৰ মাৰিলোঁ আৰু এবাৰ জে এটা মাৰোঁ ঠিক আছে এতিয়া চাওঁচোন এতিয়া চিলেক্ট এণ্ড মাস্ক এক মিনিট ৰ'ব okay I go select subject ঠিক আছে okay select subject J কৰি লওঁ ঠিক আছে J মানে ইয়াৰে এটা আমি লেয়াৰ এটা বনাই দিছোঁ হৈ গ'ল ইয়াৰে আমি এটা লেয়াৰ এটা বনাই দিছোঁ ঠিক আছে নাও এই বস্তুটো আমি হেৰি কৰি লওঁ ঠিক আছে ইয়াৰে আমি এটা লেয়াৰ এটা বনাই দিছোঁ কিন্তু আমি এই লেয়াৰটোত আমি কাম নকৰোঁ আমি এইটো তলৰ লেয়াৰটোত প্ৰথমতে কাম কৰি ল'ম ঠিক আছে না আমি তলৰ লেয়াৰটোত কি কৰিম আমি তলৰ লেয়াৰটোত এইখিনি বস্তু আমি সিলেক্ট কৰিলোঁ সিলেক্ট কৰি আকৌ জে কৰিম হৈ গ'ল জে কৰি পেলাই আমি কি কৰিম ইয়াকে এইটো সাইডটো আমি ট্ৰান্সফাৰ কৰি ল'ম আমি এইটো সাইডত লেয়াৰটো ট্ৰান্সফাৰ কৰি ল'লোঁ ৰ'বা এক মিনিট okay yeah like this okay হৈ গ'ল এই বস্তুটো এতিয়া আপোনালোকে চাব দেই এই বস্তুটো মই এতিয়া বস্তুটো কৰিম মেন খেলখন এতিয়া মই ইয়াতে কৰি দিম চাব মোক পাৰফেক্টলি এনেকা এটা বস্তু লাগিছিলে ন সৰি হৈ গ'ল ডান okay so এতিয়া মই কি কৰিম চাওক মোৰ এইটো ওপৰত লেয়াৰটো আছে দেখিছে so মই ইমান এটা চিন্তা কৰা নাই বস্তুটো বুজিলে so মই এইটো হেৰি কৰি পেলাই মোৰ অকল চিন্তা এইটোৱে বস্তু কি মই এইখিনি অকণ পাৰফেক্টলি কৰোঁ এই বস্তুখিনি পাৰফেক্টলি কৰোঁ তাৰ বেকগ্ৰাউণ্ডটো পাৰফেক্টলি কৰোঁ এইখিনি বস্তু মই বনাই দিম নিজে বস্তুটো বুজিলে এইখিনি বস্তু মই নিজে বনাই দিম so আমি এবাৰ ৰিস্ক লওঁ চাওক আপোনালোকে ৰিস্কটো নল'ব মই সদায় এই বস্তুটোৱে কওঁ কি আপোনালোকে সব চেঞ্জেছ লেয়াৰবিলাককে কৰি যাওক কিন্তু মোৰ যিহেতু আগৰ পৰা অভ্যাস কি মই লেয়াৰবিলাক মাৰ্জ কৰি পেলাই লওঁ ঠিক আছে ইটছ বিকাম ভেৰি ৰিস্কি কিন্তু মই সেইটো ৰিস্কি বুলি নাভাবোঁ বস্তুটো বুজিলে মই সেইটো ৰিস্কি বুলি নাভাবোঁ আগৰ পৰা মই সেনেকৈ কৰি ভাল পাওঁ যদি বেয়া হয় হ'ব আৰু সেইটো আৰু দেখা যাব বাট মই আগৰ পৰা যিহেতু এনেকৈ কৰি ভাল পাওঁ চ' সেইকাৰণে মানে মই কি কৰিছোঁ সেইকাৰণে বস্তুটো মই আগৰ পৰাই সেনেকাই কৰোঁ চ' সেইকাৰণে মই মাৰ্জ কৰি লওঁ চব ঠিক আছে কিন্তু আপোনালোকক মই সেয়াই কৈছোঁ কি আপোনালোকে হেৰি নকৰিব আপোনালোকে মাৰ্জ পটককৈ কৰি নিদিব সব বস্তু লেয়াৰত ল'ব ঠিক আছে সব বস্তু আপোনালোকে লেয়াৰত ল'ব হৈছে চ' এতিয়া আমি কি কৰিম আমি ৰিমুভ কৰি দিম আমি ছাবজেক্টটো কমপ্লিটলি ৰিমুভ কৰিবলৈ ট্ৰাই কৰিম বিকজ আমি ফাৰ্ষ্ট আমি বেকগ্ৰাউণ্ডটো বনাই ল'ম ঠিক আছে বিকজ যোনটো বেকগ্ৰাউণ্ড ধৰক মই যোনটো ভাবিছোঁ তো মই এনেকুৱাকৈ ভাবিছোঁ কি দুই পিনে মোৰ পিনে মানে লাইটছ থাকিব বস্তুটো বুজিলে দুই পিনে লাইট থাকিব নাও মই এনেকা এটা মই কৰিছিলোঁ যোনটো মই আপোনালোকক দেখাব বিচাৰিছোঁ আগতেও মই এনেকুৱা টাইপ এটা কৰিছিলোঁ যোনটো
বহুতে ভাবে ৰিয়েল হয় বাট ইটছ নট একদম পাৰফেক্টলি ৰিয়েল মই সেই বস্তুটো মিলাইছোঁ মানে দুটা চাইডে মই একে 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 নিচিনাই কৰিছিলোঁ এই ফটোখন এই ফটোখন যদি আপোনালোকে ভালকৈ চাই তেতিয়া দেখিছে এই চাইডটো আৰু এই চাইডটো বোথ চাইডছ একদম চিমিলাৰ হয় দুটা চাইডে কমপ্লিটলি চিমিলাৰ হয় এপিনৰটো কিন্তু ৰিয়েলটো এনেকুৱা নাছিলে ৰিয়েলটো কমপ্লিটলি বেলেগ আছিলে চ' এই বস্তুটো মই নিজে পিছতকৈ মিলাইছোঁ ঠিক আছে চ' চিমিলাৰলি আমি ইয়াতেও এই বস্তুটো মিলাম তাৰ বেকগ্ৰাউণ্ডটো প্ৰথমতে আমি কৰি ল'ম বিকজ আমাৰ ওচৰত ছাবজেক্টটো আছে আমি খালি খাৰা কৰি দিলেই হ'ল ছাবজেক্টটো বস্তুটো বুজিলে তাৰপিছত আমি সেইখিনি বস্তু আমি কালাৰটো মিলাব লাগিব বস্তুটো বুজিছেনে কিন্তু ফাৰ্ষ্ট আমি বেকগ্ৰাউণ্ডটো হেৰি কৰি লওঁ ঠিক কৰি লওঁ বুজিলে চ' ফাৰ্ষ্ট আমি বেকগ্ৰাউণ্ডটো আমি ঠিক কৰি লওঁ হ'ল আমি এইখিনিও লাহেকৈ তেনেদৰে ৰিমুভ কৰি দিওঁ এইবিলাক বস্তু আমি ধুনীয়াকৈ আমি অকণমান ৰিমুভ কৰি দিওঁ এক মিনিট কিন্তু মোৰ অকল এটাই চিন্তা হৈছে সেইটো চিন্তা হৈছে কি বেছি সেই আৰ্টিফিচিয়েল লাগি যায় নেকি মোৰ সেই বস্তুৱে চিন্তা বাকী মোৰ একো নাই এইটো আমি ৰিমুভ কৰিলোঁ এইখিনি বস্তু ৰিমুভ হৈ যাব লাগে লেটছ চি কেনেকুৱা ৰিজাল্ট দিয়ে মোৰ মতেতো ভালেই ৰিজাল্ট দিব অলপ দেৰি কাৰণে এচিটো বন্ধ কৰিছোঁ এচিটো বন্ধ কৰিলে কিবা বহুত গৰম লাগে দেখোন আৰু আজি নেটটো বহুত শ্ল' হৈছে কিয় শ্ল' হৈছে বুজি পোৱা নাই এনে 11:30 বজাততো ইমান শ্ল' হ'ব নালাগে বাৰু বাট ইমান শ্ল' হৈছে অ'কে ৰিমুভ কৰিলে বাট তাতকৈ এইটোৱে বেটাৰ আছিলে দেখোন বাৰু এনিৱে ফাৰ্ষ্ট অফ এটা কাম কৰোঁ প্ৰথমতে আমি এই বস্তুখিনি আমি মেটচ কৰি লওঁ নেকি ন এই বস্তুখিনি আমি মানে লাইন চাইনখিনি আমি মেটচ কৰি লওঁ তাৰপিছত এইখিনি বস্তু বাৰু অ'কে ন' প্ৰব্লেম এইখিনি বস্তু মেনেজেবল হয় আৰু এইখিনি বস্তু দেখাটো ইমান বেয়া লগা নাই বস্তুটো বুজিছেনে চ' এইখিনি বস্তু মেনেজেবল হয় এইটো ধুনীয়া ফটো ওলাব একদম আপোনালোকে সেই বস্তুটো টেনশ্যনেই নল'ব য়েছ অলপমান টাইম লাগিব বাট ভাল হ'ব আকৌ কিয় খুলিলে এচিটো দিছোঁতো Okay, not bad. কিবা এটা মজা লাগিছে কিন্তু কিবা এটা মজা লাগাও নাই কিবা এনেকুৱা টাইপ লাগিছে অকণমান বেছি ডিষ্টাৰ্বিং টাইপ লাগিছে নেকি আই ডোণ্ট ফিল ডিষ্টাৰ্বিং টাইপ লাগিছে বাট লেটছ চি এইখিনি বস্তু এটা লৈ লওঁ ৰ'বচোন চাওঁ কেনেকুৱা বনায় তো প্ৰথমতে বস্তুটো বুজিলে প্ৰথমতে বেকগ্ৰাউণ্ডটো আপুনি বনাই ল'ব ন বেকগ্ৰাউণ্ডটো কেনেকৈ বনায় সেইটো আপোনাৰ ইমেজিনেশ্যনৰ ওপৰত কথা আপোনালোকে যিমান ইমেজিনেশ্যন কৰিব পাৰিব এতিয়া মোৰ ইমেজিনেশ্যনত মোক এইটো লাগে কি এইটো চাইডে যোনটো আছিলে এইটো চাইডে যেনেকুৱা ব্লাৰ দেখাই আছিলে এইটো চাইডেও মোক ব্লাৰ সেনেকুৱাই লাগে ঠিক আছে চ' বহুতৰ যদিও মই ফাৰ্ষ্ট ফটোখনো যদি ইউজ কৰিলোঁ হয় যোনখন ফটোত ধৰক একোৱেই নাছিলে এইটো বেয়া এইটোতো আৰুৱে বেয়া হৈ গ'ল দেখোন নাই দিছ ইজ লুকিং ৰেডিকুলাছ তাতকৈ এইটোৱে অকণ বেটাৰ লাগিছে কিন্তু ইয়াৰ মাজৰ ব্লাৰখিনি অকণমান হেৰি হৈ গৈছে ন মানে এড হৈ গৈছে which is this is okay we can use this now this is looking good ঠিক আছে this is looking good তো আমি এটা কি কৰিম আমি এটা একো নকৰোঁ আমি এটা এইখিনি বস্তু ঠিক আছে এইখিনি বস্তু থাকিবলৈ দিওঁ বৰ্তমানলৈকে
কিহৰ কাৰণে থাকিবলৈ দিওঁ লেট মি টেল ইউ কিহৰ কাৰণে থাকিব দিওঁ বিকজ কি হৈছে জানে এতিয়া আমাৰ ওচৰত ছাবজেক্টটো নাই হয়নে যেতিয়া ছাবজেক্টটো নাই ন যদি ধৰক আমি ছাবজেক্টটো দি দিওঁ তাৰপিছত এইবিলাক বস্তু যদি আমি ৰিমুভ কৰোঁ তেতিয়াহ'লে মানে এআইত আপোনালোকে মানে এই বস্তু এই দুটা ছাবজেক্টক কনচিডাৰ কৰি পেলাই এইখিনি বস্তু ৰিমুভ কৰিব কিন্তু যদি আমি ছাবজেক্টটো নিদিয়াকৈ বা মানুহকেইটা নিদিয়াকৈ আমি এইখিনি বস্তু ৰিমুভ কৰিব যাওঁ তেতিয়াহ'লে এআই মানে এই গোটেই অকল এইখিনি চিনাৰিঅ'খিনি চাই পেলাইহে এইখিনি বস্তু ৰিমুভ কৰিব চ' ইট উইল বি বেটাৰ কি আমি ছাবজেক্টকেইটা আনি ল'ম কিন্তু তাৰ আগতে আমি কি কৰিম তাৰ আগতে আমি অকণমান কালাৰখিনি মিলাই ল'ম বস্তুটো বুজিলে নে অলপমান কালাৰখিনি মিলাই ল'ম বা কালাৰখিনি ডাইৰেক্টলি এটা কাম কৰোঁ বেকগ্ৰাউণ্ডত গৈ পেলাই মিলাব পাৰোঁ চ' সেইকাৰণে এইখিনিত আমি ইমান টাইম পাছ নকৰোঁ ডাইৰেক্টলি আমি বেকগ্ৰাউণ্ডত গৈ পেলাই হেৰিখিনি মিলাম চ' কিন্তু এতিয়াও আমাৰ অকণমান কাম আছে আমি এইখিনি মাৰ্জ কৰি ল'ম আৰু এবাৰ মই কৈছোঁ মই সদায় ইটছ এণ্ড এভৰি ক্লাছ মই কওঁ কি মই মাৰ্জ লেয়াৰ কৰি লওঁ বিকজ মোৰ এইটো অভ্যাস হয় ঠিক আছে মই আগৰ পৰা সেনেকৈ কৰি পেলাই ভাল পাওঁ ইট ইজ এ ৰিস্ক ফেক্টৰ ফৰ মি ডেফিনেটলি বাট মই মাৰ্জ লেয়াৰ কৰি পেলাই ভাল পাওঁ কাৰণে মই মাৰ্জ লেয়াৰ কৰি কেনে আগত বাঢ়োঁ ঠিক আছে কিন্তু মই চবকে এইটোৱে ক'ম কি আপোনালোকে মাৰ্জ লেয়াৰ প্ৰায় পধ্যে নকৰিব চব চেঞ্জেছৰ কাৰণে এটা লেয়াৰ বনাই লওক তাকি কিবা যদি লাষ্টত মানে বেয়া হয় বা কোনোবা এটা লেয়াৰত যদি চেঞ্জ কৰিব লাগে ইট উইল গেট ইজি ফৰ ইউ এতিয়া মাৰ্জ লেয়াৰ হ'লে কি হয় মই আৰু সেই চেঞ্জটো যোনটো কৰিছিলোঁ সেইটো এগেইন মই গৈ পেলাই চেঞ্জ কৰিব নোৱাৰোঁ আৰু বস্তুটো বুজিলে বাট মই এনেকুৱা মাৰ্জ লেয়াৰ কৰি পেলাই ভাল পাওঁ কাৰণে মই কৰোঁ ঠিক আছে কাৰোবাৰ যদি কৰিবলৈ মন কৰি ভাল পায় কৰি থাকক একো প্ৰব্লেম নাই বাট এনিৱে এইখিনি বস্তু আমি ধুনীয়াকৈ বনালোঁ যেনেকৈ আমাক লাগিছিলে কি এনেকুৱা বেকগ্ৰাউণ্ড আমি এইটো চাইডৰ বেকগ্ৰাউণ্ডত লাগিছিলে এইখিনি বস্তু আমি লাহে লাহে কৰিব লাগিব দেই কিয় লাহে লাহে কৰিব লাগিব জানে বিকজ চাওক এআইয়ে পিছৰখিনি ধৰিছে কিন্তু গোটেই ফটোখন লৈ লৈছে গোটেই ফটোখনত মানে এইটো লৈ লৈছে কাৰণে কি হৈছে বিকজ ফটোখনত মানুহবিলাক আছে হয়নে চ' এবাৰ ৰিমুভ কৰি চাওঁচোন কেনেকুৱা হয় এনেকৈও বেয়া লগা নাই এনেকৈও বস্তুটো বেয়া লগা নাই এনেকৈও ভাল লাগিছে বেছি আৰ্টিফিচিয়েল লগা নাই বস্তুটো হয়নে কিন্তু আমি ৰিমুভ কৰি পেলাই চাবলৈ ট্ৰাই কৰিছোঁ বস্তুটো ঠিক আছে না এইখিনি বস্তু ন মেইন আমাৰ খেলটো ক'ত হ'ব মেইন আমাৰ খেলটো হ'ব কি আমি এইটো বেকগ্ৰাউণ্ডৰ কালাৰটো আৰু ছাবজেক্টৰ কালাৰবিলাক মেটচ কৰিব লাগিব সেইটোৱে আমাৰ মেইন খেলা হ'ব এইবিলাকতো লাহে লাহে ৰিমুভ হৈ গৈ থাকিব ঠিক আছে বা এইখিনি বস্তুটো আমি মিলাই দিম কিবা ৰিমুভ হ'ল জানো कुछ रिमूव हुआ क्या थोड़ा सा रिमूव तो हुआ है लेकिन उतना मज़ा नहीं आ रहा है रे बाबुआ এটা হৈছে সৰি ফৰ দ্য ইনকনভিনিয়েন্ট মোৰ মাউচটো অলপমান বেয়া হৈছে একচুৱেলি আই ৰিয়েলি ডোন্ট ন' মোৰ মাউচ মোৰ কীবৰ্ড দুইটা একেলগে বেয়া হৈছে আই ডোন্ট ন' ৱাই চাওঁচোন এই বস্তুটো এবাৰ কৰি চাওঁ এপিনেও কৰোঁ ঠিক আছে আৰু মানে বস্তু কি জানে গোটেইখিনি গুচি গ'লেও অকণমান হেৰি হয় এনেকৈ চাওঁচোন কি হয় লেটছ সি বাকী ছাবজেক্টত লাইটটো মই বিৰাট ভালেই পাইছোঁ এইপিনৰ পৰা ডেফিনেটলি লাইটটো যদি আপোনালোকে চাই এইটো ছাইডৰ পৰা মাৰিছে সেইকাৰণে মোৰ ফেচত বেছিকৈ পৰিছে তাইৰ এইখিনি পাৰ্টত আছে কিন্তু এইখিনি পাৰ্ট অকণ শ্বেডো হৈ আছে কিন্তু বৰ এটা বেয়া লগা নাই মানে ভালেই লাগিছে বাৰু দ্য ফটো ইটছেল্ফ ইজ ভেৰি বিউটিফুল যদি মই চাওঁ ইভেন দ্য ফ্ৰেমটো মোৰ বহুত ভাল লাগিছে 85 mm দি মাৰা হয় ফ্ৰেমটো কিন্তু মই হয়তো তলৰ পৰা মাৰিলোঁ হয় মই বহি কেনে এনেকৈ মাৰিলোঁ হয় বাট it's okay this frame is also very nice মানে now this is good এই বস্তুটো ভাল লাগিছে দেখিছে চ' দুটা চাইডে আমি কি কৰিলোঁ দুটা চাইডে আমি যেতিয়া জেনেৰেট কৰিলোঁ তো এআই মানে দুটা চাইডে লৈ ল'লে now this is good not bad এইটো ভালেই লাগিছে this is also nice
মোৰ মতে এইটো বেছি বেটাৰ লাগিছে বাট চাওঁচোন আৰু এবাৰ জেনেৰেট কৰি চাওঁ হা এই বস্তুটো ভাল লাগিছে এতিয়া এই বস্তুটো দেখিলে এই বস্তুটো ভাল লাগিছে য়েছ অকণমান এইখিনি ওলাই আহে যেন লাগিছে বাৰু কিয় লাগিছে জানে বিকজ আমি এইটো আৰু এইটো অকণমান কালাৰটো মেটচ কৰিম সেইটো ইজি হয় সেইটো প্ৰচেছটো আৰামছে হৈ যাব একো প্ৰব্লেম নাই কিন্তু মেইন খেলাটো হৈছে ইয়াতেই এইখিনিতে ফাৰ্ষ্ট এইখিনি যেতিয়া হৈ যায় তাৰপিছততো আপোনাৰ অকল হেৰিখিনিহে আৰু মাৰ্কছ কৰি পেলাই গোটেইখিনি বস্তু আমি চেঞ্জ কৰিম সেইটো মতে এইটোতো ভাল লগা নাই নট গুড দিছ অলছ' নট গুড এইটো ভাল লাগিছে দিছ ইজ নাইচ মই চবচে ভাল পাইছোঁ যোনটো একদম অকণমান ৰিয়েলিষ্টিক টাইপ পাইছোঁ সেইটো হৈছে এইটো মই অকণমান ৰিয়েল পাইছোঁ ৰিয়েলিষ্টিক পাইছোঁ চ' আই থিংক দিছ ইজ লুকিং নাইচ হয়নে দিছ ইজ লুকিং নাইচ কিন্তু আৰু এবাৰ চাওঁচোন আৰু অকণ ফ্ৰেমটো অকণ ডাঙৰ ক'ৰবাত ট্ৰাই কৰোঁ মানে মই ডাঙৰ ফ্ৰেমত খেলি পেলাই ভাল পাওঁ মোৰ মেইন কথা হৈছে সেইটোৱে আৰু বাকী একো নাই মোৰ মানে বিকজ মই 35mm ইউজ কৰা মানুহ ন চ' মোৰ মানে ধৰক ছাবজেক্টটো যিমান ইম্পৰ্টেণ্ট হয় মোৰ কাৰণে বেকগ্ৰাউণ্ডটো সিমান ইম্পৰ্টেণ্ট হয় মই সেই বস্তুটো বেছিকৈ ধ্যান দিওঁ মানে মোৰ সেই বেকগ্ৰাউণ্ডটো দেখাই পেলাইও মোৰ সিমানে ভাল লাগে যিমান ছাবজেক্টটো দেখাই কেনে ভাল লাগে মোৰ বেকগ্ৰাউণ্ডটো দেখাই কেনে মোক সিমান ভাল লাগে মানে মোক মানে অকল মানে পৰ্ট্ৰেইট ক্ল'জ আপ মই বিৰাট বেয়া পাওঁ চ' মই মানে যোনটোত সিমান বেকগ্ৰাউণ্ড নাইও মই জেনেৰেটিভ ফিল মাৰি পেলাই মই বেকগ্ৰাউণ্ডটো বনাই দিওঁ বাট লেটছ চি এইটোত কিমান কি হয় কিমান কি নহয় কেনেকুৱা লাগে বেয়া হ'লেতো ডেফিনেটলি ইউজ নকৰোঁ নট বেড এট অল কিন্তু ওপৰৰখিনি ইমান খাচ লগা নাই ন ওপৰৰখিনি সিমান খাচ লগা নাই ওপৰৰখিনি একদম ভাল লগা নাই কিবা এটা এইখিনি লগত মেটচ কৰা নাই হয়নে বেছি হৈ যাব তো ইমান মানে থাকক নে কৰি দিওঁ নালাগে ইমান মানে থাকক আই থিংক হয়নে নাই কৰি দিওঁ কি কোৱা চেট কি কোৱা কৰি দিওঁ নেকি বাৰু অকণমান কৰি দিওঁ নেকি কিন্তু সেনেকাই আহিব মানে যোনটো আমি হেৰিটো দেখিছোঁ ন ভাবিছোঁ আমাৰ সেনেকুৱাই আহিব সেইটো আৰু কি আহিলে নালাগে এনেকাই থাকক দিছ ইজ নাইচ ঠিক আছে বেছি কৰিলে আহিব কিন্তু দেখিছেনে এইখিনি বস্তু সেনেকৈ আহিব মানে ওপৰত অকণমান কালাৰ টোনটো অকণমান চেঞ্জ হৈ যাব সেই কালাৰ টোনটো মই মানে বৰ এটা বিশেষ ভাল পোৱা নাই বাকী এইখিনি মোক ভালেই লাগিছে এআই যেন লগা নাই বাৰু ইট ইজ লুকিং গুড অনলি ঠিক আছে কিছুমান অকণমান ফল্ট আছে এইখিনি ফল্টখিনি মই অকণমান ঠিক কৰি লওঁ যিহেতু ইমান আমি টাইম ৱেষ্ট কৰিছোঁৱে এইখিনি বস্তুৰ ওপৰত চ' এইবিলাক সৰু ফল্টবিলাক আমি অকণমান ঠিক কৰি লওঁ ঠিক আছে চেট আই থিংক দিছ ইজ লুকিং নাইচ দুইটা চাইডে বেকগ্ৰাউণ্ড অলমষ্ট চিমিলাৰ হৈ গৈছে ঠিক আছে মানে সেইটোৱে কথা আজিৰ দিনত আপোনালোকে সময় দিলে হ'ল ইউ কেন ডু এনিথিং এণ্ড এভৰিথিং কিন্তু সেইটোৱে বস্তুটো আপুনি লাগি থাকিব লাগিব বস্তুটো সেইটোৱে আৰু আগৰ দিনততো এইবিলাক কিমান টান আছিলে ধৰক আধা দিন গুচি গ'ল হয় মানুহ এটা এনেকৈ এডিট কৰি এইপিনৰ পৰা এইপিনে আকৌ মাস্কিং কৰিম আকৌ কিবা কৰিম এতিয়া আজি আপোনাৰ 1 ঘণ্টা 2 ঘণ্টাতে ধুনীয়াকৈ গোটেইখিনি বস্তু আমি হৈ যায় আৰু ডিচাইড কৰি ডান দিছ ইজ ডান চ' আমি ইয়াতে বহুত এটা ৱেষ্ট নকৰোঁ হৈ গ'ল আমাৰ মেইন কামখিনি হৈ গ'ল আমি তাৰপিছত চাওক চ' আমাৰ প্ৰথমতে কেনেকুৱা আছিলে এবাৰ মই জাষ্ট দেখাই দিওঁ ফাৰ্ষ্ট আছিলে এইটো এনেকুৱা আছিলে ঠিক আছে নাও আমি ফাৰ্ষ্টৰ পৰা আমি কি ভাবিলোঁ কি এইখিনি যোনখিনি আছে এই বুকেখিনি আমি এইটো চাইডেও দিম চ' আমি প্ৰথমতে কি কৰিলোঁ আমি প্ৰথমতে ট্ৰাই কৰিলোঁ কি এইখিনিত আমি জেনেৰেটিভ ফিল মাৰি পেলাই সেনেকুৱা আহে নেকি কিন্তু জেনেৰেটিভ ফিল মাৰি কেনে সেনেকুৱা নাহিলে ঠিক আছে জেনেৰেটিভ ফিল মাৰি কেনে সেনেকুৱা নাহিলে চ' আমি কি কৰিলোঁ তাৰপিছত নেক্সট ষ্টেপ আছিলে আপোনালোকৰ আমি ছাবজেক্টটো চিলেক্ট কৰিলোঁ ছাবজেক্ট মাৰিলোঁ ছাবজেক্ট কৰি পেলাই ছাবজেক্টটোত বেলেগ এটা লেয়াৰত আমি বহাই দিলোঁ ঠিক আছে বেলেগ এটা লেয়াৰত বহাই দি পেলাই তাৰে আমি যোনটো হেৰি আছিলে এইটো অপশ্যন আছে
টগল লেয়াৰটো অফ কৰি ল'লোঁ। টগল লেয়াৰটো অফ কৰি লৈ পেলাই কি কৰিলোঁ, আৰু এটা তলত যোনটো লেয়াৰ বনাইছিলোঁ সেই লেয়াৰটোৰ পৰা ছাবজেক্টকেইটা আমি গুচাই দিলোঁ। তাৰপিছত আমি বেকগ্ৰাউণ্ডৰ ওপৰত কাম কৰিলোঁ না। বেকগ্ৰাউণ্ডৰ ওপৰত আমি কেনেকৈ কাম কৰিলোঁ, আমি এইখিনি জেগা, এইখিনি বস্তু যোনখিনিত আগতে বুকে আছিলে, ঠিক আছে, এইখিনি জেগাত যোনখিনি আগতে বুকে আছিলে এইখিনিত আমি এটা লেয়াৰ বনাই ল'লোঁ। লেয়াৰ বনাই পেলাই আমি কপি কৰি পেলাই আমি এই বস্তুটো এইটো ছাইডেও লৈ আহিলোঁ। তাৰপিছত আমি AID এনেকৈ চব AID কৰি আমি কি কৰিলোঁ, পাৰফেক্টলি দুটা ছাইডে যে অকণমান চিমিলাৰ হয়, দেখিছেনে, এইটো পেটাৰ্ণো চিমিলাৰ, এইটো পেটাৰ্ণো চিমিলাৰ, সেনেকৈ আমি বনাব ট্ৰাই কৰিলোঁ। আৰু ফাইনেলি আমি এই ফটোখন এইখিনি ফটোলৈকে আমি পালোঁ। ঠিক আছে, বস্তুটো বুজিলেনে? যোনে এইখিনি বস্তু বুজা নাই, আৰামছে আপোনালোকে আগলৈকে যাওক, আগলৈ গৈ পেলাই অকণমান ল' স্পীডত চাওক। ঠিক আছে, ল' স্পীড মানে সেই আৰু লেছ স্পীডত চাওক। লেছ স্পীডত চালে আপোনালোকে বস্তুবিলাক আৰু ভালকৈ বুজি পাব। ঠিক আছে, চ' আমি এইখিনিৰ ওপৰত আৰু আমি বেছি টাইম খৰচা নকৰোঁ। আমি তাৰপিছত ফিল্টাৰলৈকে যাম। ফিল্টাৰলৈকে গৈ পেলাই কেমেৰা ৰ ফিল্টাৰলৈকে আমি যাম। মাউচটো অলপমান বেয়া হৈছে ন। এইখিনি বস্তু ইয়াতে দেখিছেনে, এইখিনি বস্তু এনেকৈ আহিছে। এই বস্তুটোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে। ঠিক আছে, সেইটো ইয়াতেহে আহিছে মেইন ফটোখনত, সেনেকৈ আপোনালোকৰ নাহে। ঠিক আছে, ইয়াতে চাওক, এইখিনি বস্তুত আপোনালোকৰ নাই। ঠিক আছে, সেইখিনি বস্তু আপোনালোকৰ নাই, কিন্তু ইয়াতে অকণমান চাইডে অকণমান জেনেৰেটিভ ফিল মাৰি দিওঁ নেকি, অকণমান কিবা লেয়াৰ এটা আছে যেন লাগিছে ন। এতিয়াহে মই দেখা পাইছোঁ। ইভেন এই বস্তুটো বাকীটো ঠিকেই লাগিছে বাৰু। জেনেৰেটিভ ফিল এটা মাৰি দিওঁ। এনেকৈ ফটোখন ভাল লাগিছে, এনেকৈ ফটোখনো বেয়া লগা নাই। দিছ ইজ অলছ' এ ভেৰি গুড ফটো, হয়নে? দিছ ইজ অলছ' এ ভেৰি গুড ফটো। বাট চাওঁ কিমান কি কৰিব পাৰোঁ, কিমান কি কৰিব নোৱাৰোঁ তাৰ আগত। এইটো বাৰু ঠিকেই হ'ল, এইখিনি ষ্টিল অলপ থাকি গ'ল। অলপ থাকি গ'ল, বাট একো নাই। সেই বস্তুটো একো নাই, এইটো আমি চেঞ্জ কৰি ল'ব পাৰিম। এইটো আমি ক'ত চেঞ্জ কৰি ল'ব পাৰিম, মনত আছে নাই? দেখাই আছোঁ ব'লক, মনত থাকিবলৈ কি দৰকাৰ পৰিছে, দেখাই দিম ক'ত ঠিক কৰিব পাৰিম। আৰে ইয়াৰ গ'ল, ফিল্টাৰত গ'লোঁ। ফিল্টাৰত গৈ পেলাই আমি বেলেগ একো হেৰি নকৰোঁ। অলপ প্ৰথমতে আমি অলপ চাই ল'ম কিমান কি লাগিব। এই অলৰেডি দ্য ফটো ইজ ভেৰি বিউটিফুল। থু Yeah, this is good. তাৰপিছত আমি এতিয়া সিমান একো চেঞ্জ কৰিব নাই, অলৰেডি ধুনীয়াই আছে। ঠিক আছে, প্ৰথমতে চেনিকাৰে চেঞ্জ কৰোঁ। ফেচিয়েল স্কিন, বডি স্কিনটো একে আছে, অলমষ্ট একে আছে। চ' ফেচিয়েল স্কিন আৰু বডি স্কিন চাওক। আজি এইখিনি বস্তু মই অকণমান জল্দি কৰিম। ঠিক আছে, কিয় জল্দি কৰিম? বিকজ আমাৰ মেইন আজি টপিকটো কি আছিলে? আজি টপিকটো আছিলে কি, গোটেই ফটোখন আমি ৰিচিপশ্যনৰ ফটো এখন আমি কেনেকৈ বনাওঁ, বস্তুটো বুজিলে? তাতে পিছপিনে যোনবিলাক মানুহ চানুহ আছিলে সেইবিলাক কেনেকৈ গুচাই মিলি পেলাই, বা যোনখিনি বস্তু আমাক নালাগে বা যোনখিনি বস্তু আমি চেঞ্জ কৰিব বিচাৰিছোঁ সেইখিনি বস্তু কেনেকৈ চেঞ্জ কৰি পেলাই আমি বনাব পাৰোঁ, সেইখিনি বস্তুৱে আপোনালোকক দেখাব আছিলে। বাট ষ্টিল আমি কৰাটোতো ভালকৈ কৰিম। চ' আপোনালোকে চাই যাওক এইখিনি বস্তু। চ'
বেছি বগা কৰি দিলে কি হ'ব, ইমান ভাল নালাগিব, কিয় কি ডেফিনেটলি লাইটটো এইপিনৰ পৰা পৰিছে, এইপিনৰ পৰা পৰা নাই। চ' আমি সেই বস্তুটো আমি কনচিডাৰেশ্যনত ৰাখিবই লাগিব। এনেকুৱা নহয় কি আমি বগা কৰি দিম। আজি মই কাৰোবাৰ ফটো দেখিছোঁ এনেকুৱা মানে হেৰি স্মুথ কৰি দিছে, এনেকুৱা স্মুথ কৰি দিছে মানে, ঠিক আছে, ফটোজবিলাকত মানে ৰিয়েল নহয় মানে, একদম প্লাষ্টিক লাগি গৈছে। আপোনালোকক মই দেখাব পাৰিম, কিন্তু আৰু এতিয়া বেলেগৰ ফটো দেখাই পেলাই আৰু কিয় বেয়া হৈছে বা বেয়া হৈ বুলি ক'ম। বাট মই আজি চাইছোঁ, ঠিক আছে, কোনোবা এজন আৰ জেৰ বিয়া, আৰ জে আছিলে, আৰ জে এজন ফেমাছ আৰ জে হয়, বহুত ফেমাছ আৰ জে হয়। চ' তেওঁৰ বিয়া, চাগে ফটোগ্ৰাফাৰ এজন নতুন হয় বা এমেচিয়ৰ হয়, এনেকুৱা প্লাষ্টিক ফেচ বনাই দিছে মানে মোৰ নিজৰ দেখি পেলাই বেয়া লাগিছে। বিকজ মানে তেওঁলোকে ধৰক এতিয়া কি ক'ম আৰু, এতিয়া ধৰক এতিয়া এক্সপিৰিয়েঞ্চ ফটোগ্ৰাফাৰ এজন ল'লে ধৰক অকণ ভাল ফটো আহিলে হয় বা নেচাৰেল ফটো আহিলে হয় চাগে, বাট তেওঁলোকৰ চিনাকি সেনেকুৱাও হ'ব পাৰে। বাট সেই বস্তুটো ক'ব নাযাওঁ, বাট চাই পেলাই মোৰ বহুত বেয়া লাগিছে। বিকজ হি ইজ এ ফেমাছ আৰ জে হয় আৰু মানে সেনেকুৱা টাইপ আৰু। চ' তেওঁ মোৰ মতে এফৰ্ড কৰিব পাৰিলে হয় এজন ভাল ফটোগ্ৰাফাৰ, কিন্তু ইটছ অ'কে, ইটছ দেয়াৰ পাৰ্চনেল চইচ। বাট অ'কে, আমি নিজৰ কামৰ ওপৰত ধ্যান দিওঁ। অ'কে, এইখিনি ডান। আৰু অকণ বগা কৰি দিওঁ নেকি? নালাগে, বেছি হেৰি হৈ যাব, বেয়া হৈ যাব। আই থিংক ইমানতে থাকক। অকণমান লাহে কৰি আছোঁ গাইজ। কিয় কাৰণে কৰি আছোঁ, মোৰ মাউচটো ইমান এটা খাছ মানে কাম কৰা নাই। চ' সেইকাৰণে অলপমান লাহে কৰিব লগা হৈ আছে। এইখিনি ইমান চেঞ্জ কৰিব লগা দৰকাৰ নাই। এনেই যোনবিলাক দৰকাৰ নাই সেইবিলাকত বহুত এটা মই চেঞ্জ কৰি পেলাই ফটোখন বেয়া নকৰোঁ। লাষ্টত কাৰ্ভত যাম, ঠিক আছে। কাৰ্ভত গৈ শ্বেডোটো অকণমান খেলিবলৈ ট্ৰাই কৰিম দেই। তাৰ বাহিৰে ইমান আৰু মই হেৰি নকৰোঁ। হাইলাইটটো অলপমান কমাই দিম, বিকজ নহ'লে হাইলাইটটো গোটেই হেৰি হৈ যাব, ফাটি যাব। ডান। মিড টোন বোলা বস্তুটো আছে, মাজত আছে, অলপমান উঠাই দিব পাৰোঁ। নট বেড, অ'কে, নট বেড, ঠিক আছে, হৈ গ'ল, ঠিক আছে, ভালেই লাগিছে। অকণমান য়েল্ল'টো কৰিব পাৰোঁ বাৰু, অলপমান বেছি নহয়। অ'কে, ডান। এগেইন আমি চিলেক্ট কৰি পেলাই ক্লথ কৰিম। মানে ফটোখন অলৰেডি ধুনীয়া হয়, বস্তুটো বুজিলে। চ' সেইকাৰণে সিমান কৰিব লগা একো নাথাকে। এই বস্তুটো আমি অকণ চেঞ্জ কৰিম, ধুনীয়া কৰিম অকণ। আৰু ছেকেণ্ড কথা, যিহেতু জেপেকত হয়, কিন্তু ইয়াৰ বেকগ্ৰাউণ্ডৰ এডিট কৰি পেলাই বিৰাট ভাল লাগিব। বেকগ্ৰাউণ্ডটো এডিট কৰি পেলাই মজা লাগিব কিন্তু। ओके, नॉट बैड। नेक्स्ट আমি करें क्या करेगा, हम लोग करेगा हेयर करेगा, बिकॉज हेयर का इम्पैक्ट इस फोटो में बहुत ज़्यादा है ना। हम उतना कम नहीं करेगा, हम थोड़ा सा ऊपर ही लगेगा। तौर बेया लगा ना, भाले लगे। हेयर का इम्पैक्ट इस फोटो में क्या है, हेयर का इम्पैक्ट इस फोटो में बहुत ज़्यादा है।
Done. Next. আৰু কি আছে চকুটোত সিমান চেঞ্জ কৰিব লগা আই ডোন্ট থিংক কিবা আছে okay this is good again select photo তাৰপিছত আমি কিহত যাম টিট আমি যাম টিথত লিপছটো চেঞ্জ কৰিলোঁ অকণমান এই টোনটোৰ লগত মিলালোঁ শাৰী টোন সৰি মেখেলা চাদৰ টোনটোৰ লগত এতিয়া আমি অকণমান এইয়া দিছ ইজ ফাইন য়েল্লো আমি নকৰোঁ ডেফিনেটলি হোৱাই আমি য়েল্লো নকৰোঁ অলপ চাওক এনেই আমি টোনবিলাকত কি কৰোঁ য়েল্লো টোনটো দিওঁ হয়নে কিন্তু এইটোত আমি য়েল্লো নিদিওঁ কিয় বিকজ মেৰা जो দাঁত হে वो একদম জিলিকি আছে চ' আমি একদম মেণ্টছ জিন্দগী কৰিব লাগিব ব্ৰাইডৰো তেতিয়াহে মজা লাগিব ব্ৰাইডৰ যদি য়েল্লো কৰি দিওঁ মোৰ যদি জিলিকি থাকে কেনেকৈ হ'ব সেইটো নহ'ব চ' আপুনি সেই কালাৰ টোনটো মেটচ কৰিব লাগিব চকুটো আমি ট্ৰাই কৰিব পাৰোঁ নেকি চকুত क्या हम চকু ট্ৰাই কৰে আইব্ৰ' ট্ৰাই কৰিব পাৰোঁ চাওকচোন ইমান প্ৰব্লেম দিছে কি ক'ম আৰু ক'ত গ'ল আইব্ৰ' আচ্ছা কোনটো বেছি ভাল লাগিছে ইমানে ঠিক লাগিছে অকণমান য়েল্লো yeah not bad done তাৰপিছত লাষ্ট iris and pupil চাওঁ iris and pupil I don't think বহুত এটা চেঞ্জেছ আহিব নালাগে এনে হেৰি কৰি লাভ নাই ডান yes definitely এই গজৰাটো অকণমান ब्राइटनेस तो बढ़ी আছে হয়নে सो हमें की करें हमें गजरा ब्राइटनेस तो हमें क्या करेगा हम लोग गजरा का ब्राइटनेस तो हम लोग थोड़ा सा कम कर देगा कैसे हम करेगा আগৰ ক্লাছবিলাকত আপোনাক শিকাইছোঁ এই বস্তুটো অকণমান আপোনালোকে লৈ ল'ব বেছি ল'ব নালাগে অলপমান গজৰাটো আমি ব্ৰাইটনেছটো কি কৰিম হৈ গ'ল এক্সপ'জাৰটো অকণমান কমাই দিম একদম আননেচাৰেল নহয় অকণমান বাছ হয় বাস কন্ট্রাস্ট তখন बढ़ाই দিম okay not bad good done absolutely এতিয়া আমি আহিম হ্যান্ডসাম মানুহটোৰ সিদ্ধাৰ্থ প্ৰতিম শইকীয়া সো সিদ্ধাৰ্থ প্ৰতিম শইকীয়া আমি ফেচটো প্ৰথমতে কৰিম বডি বুলি ইমান নাই সো আমি বডিটো ইয়েছ নেকটো আছে অকল সো আমি চুব পাৰোঁ নট বেড ঠিক আছে চাওক আৰু এটা কথা মই জনাব বিচাৰিছোঁ দেই ধৰক ইয়াতে আমি বডিটো ল'লোঁ হয়নে বডিটো দেখিছেনে এইখিনি বস্তু আমাক দেখুওৱা নাই কিন্তু এইটো ভুলকৈ লৈছে দেখিছে চ' এইখিনি বস্তুৱে আমাৰ লৈছে তো আমি সেইটোত কি কৰিম আমি এইখিনি বস্তু প্ৰথমতে কৰি পেলাই কি কৰিম জানে এইখিনি বস্তু আমি বেলেগকৈ আমি ব্ৰাছত লৈ কেনে এইখিনি বস্তু আমি চেঞ্জ কৰিব পাৰোঁ বস্তুটো বুজিলে না মই কি কৈছোঁ মানে প্ৰথমতে কেতিয়াবা কি হয় কেতিয়াবা মানে যেতিয়া আমি মাস্ক কৰোঁ যিহেতু এইটো ডাইৰেক্টলি মানে চিষ্টেমতে এনেকুৱা আছে ন চ' কেতিয়াবা ভুলকৈও লৈ লয় না মোৰ বডি পাৰ্টছ কিন্তু এইখিনিহে মোৰ হাতখনটো এইখনহে কিন্তু মোৰ হাতখনত কিন্তু লোৱা নাই বস্তুটো বুজিলে চ' তেতিয়া আমি কি কৰিম তেতিয়া আমি এইটো দুখ দি লাভ নাই এই ফটোশ্বপে এনেকুৱা কৰিছে তো আমি কি কৰিম আমি একেইন নতুন মাস্ক এটা লৈ পাই কি কৰিম এতিয়া ব্ৰাছ মাৰি কেনে আমি সেইখিনি জেগা আমি মিলাই ল'ম বুজিলে বাট এনিৱে আমি ইয়ালৈকে যাওঁ এক্সপ'জাৰটো okay this is fine contrast yes good highlight is okay shadow to no dhurva parne but I think this will be fine
ইভেন অকণমান ডাৰ্ক হ'লেও বেয়া লগা নাই, মানে এটা চাইড ডাৰ্ক হৈ গ'লেও বেয়া লগা নাই, মানুহটো ভালেই লাগিছে। দিছ ইজ লুকিং গুড অনলি। বাট আমি শ্বেডোটো কি কৰোঁ, নে ডাৰ্কে কৰোঁ দে। তাৰপিছত হোৱাইটটো কি কৰোঁ আমি, এই বস্তুটোতো আপোনালোকে জানে ন, হোৱাইট আৰু ব্লেক। হোৱাইট মানে যোনখিনি বগা সেইখিনি চেঞ্জ হ'ব, আৰু ব্লেক মানে যোনখিনি ক'লা সেইখিনি চেঞ্জ হ'ব, ঠিক আছে। সেইটোৱে আৰু বেছি একো ইমান মাথা মাৰিব দৰকাৰ নাই, মানে শ্বেডো নিচিনাই এইটো ৱৰ্ক কৰে, ঠিক আছে। বহুত এটা সেইটো মাথা মাৰিবলৈ লাভ নাই আৰু। অ'কে, ডান। অকণমান য়েল্ল' টোন এটা মাৰি দিওঁ। অ'কে, নট বেড। য়েল্ল' টোনটো আৰু অকণমান মাৰোঁ। Yeah, this is looking good. এইটো অকণ খেলিব পাৰি নেকি? কি খেলিম, শ্বেডোটো অকণ খেলিম, বাট শ্বেডো ইজ লুকিং গুড অনলি। চাওঁচোন কি হয়। ইয়াৰ শ্বেডোটো অলপ খেলিব পাৰি আৰু। বাকী ঠিকে আছে। আই থিংক ইটছ গুড। সিমান হেৰি কৰিব দৰকাৰ নাই, কিন্তু মোৰ য়েল্ল' টোনটোহে অকণমান আৰু অকণমান। Yeah, this is nice. অ'কে, চলো নেক্সট আমি কি কৰিম, নেক্সট আমি ক্লথত যাম। ক্লথটো ঠিকে আছে। নেক্সট আমি ক্লথত গ'লোঁ। অ'কে, ডান। ব্লেক হোৱাইট ইয়াতে চুব দৰকাৰ নাই, কিন্তু কি জানে, ক্লিয়াৰিটিটো অকণমান কমালে বেছি ভাল লাগিব। মানে ড্ৰিমি এটা লুক এটা আহি যাব নেকি না? দেখিছেনে? মজা মজা মজা। ইনফেক্ট ইয়াতেও আমি হেৰিটো কমাব পাৰিলোঁ হয় অকণমান, পাৰ্চেণ্টটো ক্লথত গৈ পেলাই অকণমান তুমি ক্লিয়াৰিটিটো একো ন, অকণমান হেৰিলে ভাল লাগে ন। নাও দিছ ইজ লুকিং নাইচ। অ'কে, হেয়াৰটো অকণমান চেক্সি কৰি দিওঁ নেকি নিজৰে? কৰি দিওঁ অকণমান। ফেচিয়েল হেয়াৰটো কি কৰিম? ফেচিয়েল হেয়াৰটো অকণমান কৰি দিওঁ নেকি? ফেচিয়েল হেয়াৰটো একো নাই দেখোন। সাধাৰণতে হেয়াৰটো কৰি লওঁচোন। Yeah, this is looking good. Yeah, not bad. ইভেন যদি এতিয়া হেয়াৰটো কৰিছোঁ, অকণমান ফেচিয়েল হেয়াৰটো কৰি লোৱাটোৱে বেছি বেটাৰ হ'ব, যিহেতু ইমান হেৰি নাই। Not bad.
নট বেড এট অল ঠিক আছে বঢ়িয়া আইব্ৰ'খিনিও কৰিব লাগিব আইব্ৰ'খিনিহে মোৰ মতে বেছি ইম্পেক্ট কৰিব নেকি ন চ' আমি আইব্ৰ'খিনিলৈকে প্ৰথমতে যাম দেখিছে মই কৈছিলোঁ ন আইব্ৰ'খিনি অকণ বেছিকৈ ইম্পেক্ট কৰিব অকণমান তললৈকে কৰি কেনে অকণমান য়েল্ল'টো এটা দি দিওঁ য়েছ নাইচ ডান দেখিছে অলপ অলপ চেঞ্জতে বহুতখিনি চেঞ্জ হৈ যায় সেইখিনি বস্তুৱে কিন্তু আপোনালোকে ক'ত চেঞ্জ হ'ব সেইখিনি বস্তু আপোনালোকে চাবলৈ পাৰিব লাগিব নেক্সট আইচলৈকে আহিম মানে কথাটো সেইটোৱে কি যোনখিনি বস্তুৱে বহুত এটা জেগা খাইছে সেইখিনি বস্তুৱে ফটোখন ইম্পেক্ট কৰিবই কৰিব আৰু যোনখিনি বস্তুৱে জেগা মানে ফটোখনৰ কম জেগা খাইছে সেইখিনিয়ে কমকৈ ইম্পেক্ট পৰিব চ' আপোনালোকে এই বস্তুখিনি বুজিব লাগিব বা চাবলৈ পাৰিব লাগিব কি কোনকেইটা বস্তুৱে ইম্পেক্টটো বেছিকৈ পেলাইছে ছাবজেক্টটোৰ ওপৰত বস্তুটো বুজিলে ফৰ এক্সাম্পল যেনেকৈ এই বুটামটো ঠিক আছে শ্বাৰ্টৰ এই বুটামটো দেখিছে ন এই বুটামটোত আমি বহুত এটা চেঞ্জ কৰি পেলাই লাভ নাই বিকজ এই বুটামটোৱে বহুত লেছ এমাউণ্ট অফ এৰিয়া খাইছে গোটেই ছাবজেক্টটোৰ কিন্তু এই আইব্ৰ'টোৱে এই ফেচৰ বহুত জেগা খাইছে বস্তুটো বুজিলে চ' ইয়াতে অকণমান আমি চেঞ্জ কৰি পেলাওঁ এই ফেচৰ ইম্পেক্টটো বা গোটেই ফটোখনৰ ইম্পেক্টটো বহুত এটা আনিব পাৰোঁ বস্তুটো বুজিলে কিন্তু কিছুমানৰ আইব্ৰ'টো বহুত সৰু থাকে চ' তেতিয়া ধৰক সেইটোৰ মতে আপোনালোকে চেঞ্জ কৰিলেও হয় কিন্তু আই থিংক মানে মোৰ ফেচত আইব্ৰ'টোৰ অকণমান কালাৰ চেঞ্জ বা অকণমান তাৰ কণ্ট্ৰাষ্ট বা এক্সপ'জাৰ বা এনিথিং চেঞ্জটো এটা ফেচৰ হেৰিটো ডিফাৰেণ্ট বনাই দিয়ে মানে লুকটো চ' সেইকাৰণে ইটছ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট লাষ্ট আমি এই বস্তুটো কৰোঁ তাৰপিছত লিপষ্টিপছটো ইমান নকৰোঁ দাঁতটো অকণমান কৰিব পাৰোঁ বাৰু আইৰেছ এণ্ড পিউপলটো অকণমান ক'লা কৰিব ট্ৰাই কৰিম কিয় বিকজ মোৰ ড্ৰেছটো ক'লা হয় দেখিছেনে সেই বস্তুটোৰ কাৰণে বুজিলে আপোনালোকে বস্তুটো বুজিছে বা য়েছ আমি বগাও কৰিব পাৰোঁ দিছ ইজ অলছ' লুকিং ভেৰি গুড দিছ ইজ লুকিং গুড না বিকজ মানে এনেকুৱা লাগিছে এই ফ্লেয়াৰটো মানে তাতে পৰিছে সেনেকুৱা টাইপ লাগিছে চ' দিছ ইজ লুকিং গুড অকণমান য়েল্ল' পিনে আনো নেকি দিছ ইজ নাইচ দিছ ইজ লুকিং এবছলিউটলি নাইচ লাষ্ট অকণমান দাঁতকেইটা কৰিম লিপছটো সিমানকৈ নুচোঁ বাৰু দাঁতকেইটা কৰিম অলপমান বগা ডান অ'কে এণ্ড লাষ্ট বাট নট দ্য লিষ্ট অকণমান লিপছটো চুইয়ে দিওঁ কি কৰিম মই নাজানো বাট অকণমান কিবা এটা চেঞ্জ কৰি দিম চাওঁচোন কিবা ইম্পেক্ট পৰে নেকি নপৰে নাই আই ডোণ্ট থিংক সেয়া দেখিছে সিমান একো ইম্পেক্ট নপৰে বিকজ মানে কি আৰু তাতে কালাৰ চালাৰ একো সিমানকৈ হেৰি নাই ন বাৰু ইটছ ডান ঠিক আছে আই থিংক ইটছ ডান চ' আমি এতিয়া নেক্সট কিহত যাম আমি এতিয়া নেক্সট বেকগ্ৰাউণ্ডলৈকে যাম বেকগ্ৰাউণ্ড চেঞ্জটো ইয়াতে বহুত ভাইটেল হয় দেই সেই বস্তুটো মই ক'ব বিচাৰোঁ বেকগ্ৰাউণ্ড চেঞ্জটো মই ভাবোঁ বেকগ্ৰাউণ্ড চেঞ্জ চব ফটোতে বহুত ভাইটেল হয় ক্লিয়াৰিটিটো অকণমান কমাব পাৰা বহুত বঢ়াই দিব পাৰা ক্লিয়াৰিটিটো অকণমান কমাব পাৰা কিন্তু মোৰ মতে অকণ ক্লিয়াৰিটিটো কমালে বেছি বেটাৰ লাগে নেকি নে অকণ বঢ়াই চাওঁ
নাই দিয়া বহুত বেয়া লগা নাই নট বেড কিন্তু কমালে বেছি ভাল লাগিছে নট বেড ধুনীয়া হৈছে ফটোখন অ'কে ন এই বস্তুটো আৰু এবাৰ মই ক'ম চব ক্লাছতে মই ছেম বস্তুটো ইটছ এণ্ড এভৰি টাইম মই কওঁৱেই কি বেকগ্ৰাউণ্ডৰ চব বস্তুৱে চেঞ্জ কৰিবা ইভেন দ্য হুইল অলছ' কালাৰ হুইল অলছ' ঠিক আছে বিকজ বেকগ্ৰাউণ্ডে ফটোখনৰ জেগা লৈছে দেখিছেনে বহুত জেগা লৈছে চ' সেইকাৰণে অলপমান চেঞ্জেও বহুত চেঞ্জ অকাৰ কৰি দিব সেইকাৰণে কালাৰ হুইলটো চেঞ্জ কৰিবা ঠিক আছে কালাৰ হুইলটো চেঞ্জ কৰিবা দেখিছা পুৰা টোন চেঞ্জ কৰি দিয়ে টোনালিটিটোৱে চেঞ্জ কৰি দিয়ে done this is done I think it is looking good I think it is looking good ঠিক আছে ডাইৰেক্ট এটা মেইন হেৰিলৈকে যাওঁ এটা গৈ পেলাই কিছুমান বস্তু আমি এতিয়া ইয়াতে অকণ চুম তেনেকৈ ভাইব্ৰেঞ্চটো অলপমান দিম ডান অলৰেডি ফটোখন ধুনীয়া হৈ আছে আৰু এবাৰ মই ক'ব বিচাৰিছোঁ কিন্তু মই জাষ্ট আপোনালোকে সেই বস্তুখিনি দেখালোঁ কি দেখালোঁ কি আপোনালোকে বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ কৰিব পাৰে বা তাতে আৰু ভাল কেনেকৈ লগাব পাৰে বস্তুটো বুজিলে চ' সেই বস্তুটোৱে মই এইখন ফটোত দেখালোঁ বাৰু এনিৱে আৰু অকণমান আছে বাৰু চেঞ্জ কৰিব লগা এতিয়া হোৱা নাই মাউচটো বহুত টেঙা দিছে মানে নাই দিছ ইজ লুকিং গুড নাই নাই কাৰ্ভটো নুচোঁ কাৰ্ভটো নোচোৱাকৈ ভাল লাগিছে কাৰ্ভটো নোচোঁ লাষ্টত অকণমান কালাৰ হুইলটো চাম চাওক এনেই চব বস্তু এডিট কৰি পেলাই লাভ নাই বস্তুটো বুজিলেনে যোনটো বস্তুৱে আপোনাৰ ফটোখনত ইম্পেক্ট পেলায় সেই বস্তুটোৱে আপুনি কৰিব যদি আপোনাক লাগে কি আপোনাৰ চকুত যদি সেই বস্তুটোৱে ইম্পেক্ট নেপেলায় তেনেহ'লে এনেই ফটোখন বৰবাদ কৰি লাভ নাই এজ চিম্পল এজ ডেট এতিয়া মই বহুত মানুহকে দেখোঁ কি চব বস্তু চেঞ্জ কৰিব খোজে আৰু দৰকাৰ নাই ন চব বস্তু চেঞ্জ কৰিব তোমাৰ মেইন মটিভ হৈছে ফটোখন ধুনীয়া বনোৱা তোমাৰ চকুত ধুনীয়া বনোৱা তুমি বেলেগ কথা বাদ দিয়া বিকজ তোমাৰ চকুত বস্তুটো ধুনীয়া হ'লেহে বেলেগৰ চকুত ধুনীয়া হ'ব তোমাৰ নিজৰ চকুতে যদি তুমি ভাল নহয় তেতিয়া বেলেগৰ চকুতটো বাদেই দিয়া সেইটোৱে কথা আৰু সদায় এই বস্তুটো নাপাহৰিবা কি ফটোগ্ৰাফী তুমি নিজে কৰিম বুলি আহিছা তুমি কাৰো কাৰণে কৰিম বুলি অহা নাই ন বোলে নাই বোলে মই বোলে ফটোগ্ৰাফী বেলেগৰ কাৰণে কৰিব আহিছোঁ মই বেলেগৰ মতে দি হেৰি কৰিম নকৰিবা তুমি যেনেকৈ ভাল পোৱা তুমি সেনেকৈ কৰিবা যোনে ভাল নাপায় ভাল পোৱা অডিয়েঞ্চ তোমাৰ থাকিবই সেইটোৱে কথা মই সেই বস্তুটো ভাবোঁ ঠিক আছে এইবিলাক ফাল্টু জ্ঞান ফ্ৰীকা জ্ঞান চ' গাইজ সেইখিনি লাষ্ট এইটো কৰোঁ নে নকৰোঁ তাকে ধৰিব পৰা নাই অকণ কৰি দিওঁ নট বেড নাই এনেকৈ ধৰি দিওঁ ডিষ্টৰশ্যন নোহোৱাকৈও ফটোখন মানে ভালেই লাগিছে ডিষ্টৰশ্যন দিওঁ নে নিদিওঁ এইখন ফটোত क्या बोलते हैं पब्लिक
নাই ডিষ্টৰশ্যন দি পেলাই মজা লগা নাই, ডিষ্টৰশ্যন নিদিয়াকেই মজা লাগিছে হয়নে? চ' সেইকাৰণে আমি ডিষ্টৰশ্যন নিদিওঁ। নালাগে একো চেঞ্জ কৰিব লগা ৰেড প্ৰাইমাৰীত, no need, no need. Let's go to green primary. Absolutely no need, absolutely no need. Last of blue. What are the changes? Nalagyo. Then we will give it okay. Let's go chat, let's go. Maza. ধুনীয়া হৈছে, কালাৰ টোন is looking nice. অকণমান yellow toned হৈছে, but it's not bad, it is looking good. ঠিক আছে, it is looking good. So আমি লাষ্টত ইয়াতে আহোঁ, ইয়াতে আমি লাষ্ট আমি যিখিনি চেঞ্জ কৰিব লাগে আমি এইখিনি অলপ অলপ চেঞ্জ কৰি দিম। ব্ৰাইটনেছটোতো ইমান কৰি পেলাই লাভেই নাই, আই ডোণ্ট থিংক চ' কিবা লাভ আছে, মোৰ মতে অকণমান কমাইহে দিওঁ। ডান। নেক্সট আমি কিহত আহিম? নেক্সট আমি লেভেল কাৰ্ভ আৰু কিবা চেঞ্জ কৰিম জানো ইয়াতে? আই ডোণ্ট থিংক কাৰ্ভ। হিউৰ চেটুৰেশ্যন অকণমান আহোঁ, কালাৰ টোনটো অকণমান যদি চেঞ্জ কৰিব পাৰোঁ আমি কৰি ল'ম, বেছি নহয় অলপমান। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, সদায় মনত ৰাখিব দেই, জেপেক আৰু ৰড এডিট কৰাটো ইটছ এ কমপ্লিটলি ডিফাৰেণ্ট থিং, ঠিক আছে? ৰড এতিয়া মই বহুত বেলেগ বেলেগ কালাৰ উঠাই দিব পাৰিলোঁ হয়নে? কিন্তু যিহেতু জেপেক আছে চ' মই সেইপিনৰ পৰা অকণমান মই মানে বাছি চলিব লগা হয়, বাট ষ্টিল আমি ভাল কালাৰে পাইছোঁ। মই যি ভাবিছোঁ মানে সেইখিনি মতে আমি ভাল কালাৰে পাইছোঁ। আই থিংক 4 উইল বি এনাফ। চেটুৰেশ্যনটো অকণ চাই লওঁ। দিছ ইজ অ'কে। দেন নেক্সট হৈছে এক্সপ'জাৰ হিউ, দেন কালাৰ বেলেঞ্চ। কালাৰ বেলেঞ্চত done, color balance is done. ব্লেক এণ্ড হোৱাইট নালাগে, ব্লেক এণ্ড হোৱাইটতো ফটোখন ভাল আহিলে হয়, ধুনীয়া আহিলে হয়, মই সেইটো ভাবিছোঁ আৰু মানে নিজৰ পৰা। চিলেক্টিভ কালাৰত ৰেডটো অকণমান আমি চেঞ্জ কৰি লওঁ, এইটো লাষ্ট পাৰ্ট আৰু তাৰপিছত আমি ইমান একো নোচোঁ। ইয়াতে মানে কি জানা, চেঞ্জেছবিলাক চিমিলাৰে লাগিছে, মানে ফটোখনে অলৰেডি ধুনীয়া ফটো মাৰিছে ন, চ' সেই বস্তুটোৰ কাৰণে মানে আমি যিয়ে কৰোঁ ধৰক, কিন্তু মই মেইনলি ফেচবিলাকত চাই আছোঁ, ফেচটো অকণমান ঠিক হ'লে, কিন্তু টোনৰ মতে এইটো বেছি ভাল লাগিছে। ডান ডান, আই থিংক ইটছ ডান, হৈ গ'ল, ভেৰি গুড। আৰু কৰিব সিমান নালাগে, অ'কে। লাষ্ট আমি এটা কাম কৰোঁ নে নকৰোঁ সেইটো এটা ডাঙৰ কথা, কৰোঁৱে দিওঁ দিয়া। আমি আকৌ এবাৰ কেমেৰা ৰ ফিল্টাৰত যাম, আপোনালোকে গম পাইছে মই কি কৰিম। এগেইন আমি ইয়াতে যাম, গৈ পেলাই আমি লিনিয়াৰ গ্ৰেডিয়েণ্টত যাম। লিনিয়াৰ গ্ৰেডিয়েণ্টত গৈ পেলাই আমি কি কৰিম গাইজ, অকণমান এক্সপ'জাৰটো অলপ অলপ, বেছি নহয়, অলপ 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 কমাই দিম। অ'কে, 20 উইল বি এনাফ। বেছি নকমাওঁ, অকণমান কমাম। অল ডান। দেন এগেইন ক্ৰিয়েট নিউ লিনিয়াৰ গ্ৰেডিয়েণ্ট। এবাৰ এইপিনৰ পৰা কৰিম, কি হ'ল লিনিয়াৰ গ্ৰেডিয়েণ্টটো কি হ'ল? বিৰাট টেঙা কাঢ়া দিছে দেই।
বেলেগে দিয়া নাই, মোৰ মাউচডালে দিছে। আৰু এনেকুৱা নহয় পুৰণা মাউচ বোলে, নতুন মাউচ। ডান কি ডান ৰ'বা, নাই এইটো বেছি ভাল লাগিছে। দিছ ইজ নাইচ। অ'কে দেন চিলেক্ট অল পিপল। ডান। তলৰ পিনে আই থিংক অকণমান কলা আছে, বাট ষ্টিল কৰি লওঁ আৰু ন, যিহেতু কৰোঁৱেই বস্তুটো। চাওক আপোনালোকে কৰিব পাৰে নকৰিব পাৰে, ঠিক আছে, ইটছ কমপ্লিটলি আপ টু ইয়'ৰ চইচ। এনেকুৱা নহয় কি মই কৰা দেখালে কৰিবই যে, এনেকুৱা নহয় দেই। মানে চবৰ এটা এটা নিজৰ এটা এটা থাকে, এটা মানে ধৰক এটা মানে ফটোখন দেখিলে চিনি পাব লাগে এইখন কাৰ ফটো। তো সেনেকা মানে মোৰ ফটোবিলাক সেনেকা চিনি পায় এতিয়া, মানে কালাৰ টোনটো অলমষ্ট একেই হৈ গৈছে। তো সেইকাৰণে মই এইবোৰ বস্তু মানে এড কৰিবলৈ ভাল পাওঁ। আপোনালোকে এড নকৰিবও পাৰে, এইটো আপোনালোকে নিজে চাই ল'ব নিজৰ মতে। এইটো আৰু বেছি নকৰোঁ, অকণমান লাষ্ট অলপ কৰি দিম। ডান। অ'কে ডান। ছাবট্ৰেক্ট, select photo, all photo, create. Okay, done হৈছে। বঢ়িয়া বঢ়িয়া হৈ গ'ল। এতিয়া আমি নেক্সট কাম কি কৰিম, নেক্সট কাম আমি কি কৰিম নে নকৰিম সেইটোও মই ভাবি আছোঁ ৰ'ব। নেক্সট কাম আমি কি কৰিম, নেক্সট কাম আৰু এটা বস্তু এটা আছে, সেইটো কিন্তু এইখন ফটো নেদেখাওঁ, সেইটো পিছতকৈ আপোনালোকক দেখাম। ৰ ফটোজত আপোনালোকক সেই বস্তুটো কৰি দেখাম, ঠিক আছে। বেলেগ একো নহয়, ইয়াতে আৰু এটা বস্তু এটা আছে, আপোনালোকে ফিল্টাৰত গৈ পেলাই আপোনালোকে হেৰি কৰিব পাৰে। লিকুইফাইটো সেইদিনাখন মই আপোনালোকক দেখাইছোঁৱে, হয়নে? ফিল্টাৰ চিলেক্টত গৈ পেলাই কালাৰ ৰেঞ্জত গৈ কেনে আপোনালোকে হাইলাইটটো অকণ বঢ়াই ল'ব পাৰে। তেতিয়া মানে কি হয়, তেতিয়া ধৰক হাইলাইটটো আৰু অকণমান বেছিকৈ আহি যায় আৰু ফটোখন দেখিবলৈ আৰু মানে ভাল লগা হয়। কিন্তু এই বস্তুটো মই পিছতকৈ হেৰি কৰিম দিয়ক, মানে পিছতকৈ মই দেখাম এই বস্তুটো। আৰু অকণমান ড্ৰিমি বনাবলৈ, যদি কোনোবাই ড্ৰিমি বনাব খোজে ফটোখন, তেতিয়াও আপোনালোকে সেই ফটোখন সেনেকুৱাকৈ বনাব পাৰে, ঠিক আছে। চ' এতিয়া আমি বেলেগ একো নকৰোঁ, আমি কি কৰিম, আমি ডকুমেণ্টছত যাম। ডকুমেণ্টছত নাই, মানে লগোটো আপোনালোকে কেনেকৈ আনি পেলাই কেনেকৈ দিব সেই বস্তুটো মই দেখাই দিছোঁ। চবেই জানেই, যোনে ক্লাছ কৰি আছে। ফৰ এক্সাম্পল মই চিট পৰ্ট্ৰেইটটো আনিলোঁ, ঠিক আছে, আনি পেলাই ইয়াতে আপোনাৰ দি দিলোঁ ধুনীয়াকৈ। ডান। ক'ত দিব পাৰে, ইয়াতে দি দিলে ধৰক, ঠিক আছে। এটা কথা মই ক'ব বিচাৰিছোঁ দেই, মই এইখন ফটো মাৰা নাই, এইখন বিক্ৰমেহে ফটোখন মাৰিছে। চ' কোনো এনেকুৱাকৈ নাভাবিব আৰু কি সিদ্ধাৰ্থই চিট পৰ্ট্ৰেইটটো ওপৰত লগাই কেনে ধৰক নিজৰ কৰিব বিচাৰিছে, সেইবিলাক একো নাই। মই আপোনালোকক জাষ্ট দেখাবলৈ বস্তুটো মই সেই বস্তুটো কৰিছোঁ, ঠিক আছে। চ' ইয়াৰ ওপৰত কি কৰিম, ইয়াৰ ওপৰত আমি লেয়াৰ এটা লৈ ল'ম, বেছি লেয়াৰ হৈ গ'ল, এটা লেয়াৰ ডিলিট কৰিম, এটা লেয়াৰ এটা লৈ ল'ম। লেয়াৰ এটা লৈ কেনে আমি নেক্সট কি কৰিম আছে, আমি কৰি দিম। কৰি পেলাই আমি কি কৰিম, ক্ৰিয়েট ক্লিপিং মাস্ক, বাছ হৈ গ'ল। কিন্তু এইটো যিহেতু বগা আছে, বাট বগা ভালেই লাগিছে বাৰু। তো এনেকুৱা আপোনালোকে নিজৰ হেৰিটো লগোটো লগাই দিব পাৰে, ঠিক আছে। বগাত হৈছে, বাট ষ্টিল ইট ইজ লুকিং গুড। এতিয়া আমি লাষ্ট আমি অকণমান আমাৰ যোনখন ফটো আছে, ফটোখন আমি শ্বাৰ্প বনাম, হয়নে? চ' শ্বাৰ্প বনাবলৈ আমি কি কৰিব লাগিব, क्या करना पड़ेगा हमें शार्प बनाने के लिए, पार्थ हमें शार्प बनाने के लिए करना पड़ेगा। हाई पास में जाओ, हाई पासत যোৱা, হাই পাছত গৈ পেলাই মই কি শিকাইছিলোঁ মনত আছে ন, ৰেডিয়াছটো সিমানে ল'বা কি তোমালোকৰ অকণমান শ্বেপবিলাক যে ওলাই থাকে, আৰু জাষ্ট মানে বডি মানে কি আৰু মানে ছাইডত যোনবিলাক শ্বেপ আছে সেইবিলাক অকণমান ওলাই, একদম বহুত বেছিও নহয়, বহুত কমো নহয়, অলপমান ওলাই থাকিলে ইয়াতে 1.8ত ধুনীয়াকৈ অলপ ভিজিবল হৈ গৈছে, ঠিক আছে। চ' আমি এইটো কৰিলোঁ, কৰাৰ পিছত আমি নৰ্মেলৰ পৰা আমি কি কৰিম, নৰ্মেলৰ পৰা আমি ক'ত যাম, অভাৰলে গুচি গ'লোঁ। ডান, এবছলিউটলি, আই থিংক ইটছ ডান।
মাৰ্জ লেয়াৰ কৰি দিবা অকণমান কিবা কলা যেন লাগিছে নেকি বাৰু লাগিলে লাগিছে নালাগিলে নাই লগা অকণমান এক ষ্টেপ এটা ব্ৰাইটনেছ এটা বঢ়াই দিওঁ ৰ লাষ্টত যোৱাৰ আগতে তোমালোকে এই যোনটো ষ্টেপ আছে এইটো আগতে কৰিবা দেই পিছত নকৰিবা এইটো আগতে কৰিবা এই হেৰি হাইপাছৰ এইটো আগতে কৰিবা এইটো পিছত নকৰিবা মই এনেই তোমাক দেখাবলৈ কৰিছোঁ ডান আৰু এবাৰ মাৰ্জ লেয়াৰ হৈ গ'ল নাও দিছ ইজ লুকিং পাৰফেক্ট চুম্বেশ্বৰী কি কয় চুম্বেশ্বৰী লাগি আছে একদম চলো এক্সপোৰ্ট মাৰি দিওঁ বঢ়িয়াকৈ ডান এক্সপোৰ্ট মাৰি দিওঁ দেখিছা ষ্টিল মানে জেপেগৰ হ'লে অকণ ফাটা যেন লাগে বাট ষ্টিল লেটছ চি কি হয় কি নহয় এক্সপোৰ্টটো মাৰি দিলোঁ এক্সপোৰ্টটো মাৰি দি পেলাই চিট পৰ্ট্ৰেট আই থিংক 136 মান হ'ব 137 done okay finish 137 done okay so আমি এতিয়া আপোনালোকক বিফৰ এণ্ড আফটাৰ দেখাম হ'ল চ' আপোনালোকে এই বস্তুটো শিকিলে চ' আমি ইয়াতে কি কৰিলোঁ আপোনালোকে মনত আছে নাই আপোনালোকৰ মনত চ' আমি একদম ইয়াৰ পৰা ষ্টাৰ্টিঙৰ পৰা যাওঁ ঠিক আছে আমাৰ ফটোখন আছিলে এনেকুৱা চবৰে মনত আছে আমাৰ ফটোখন কেনেকুৱা আছিলে আমাৰ ফটোখন এনেকুৱা আছিলে চ' মই কি ডিচাইড কৰিলোঁ মই ডিচাইড কৰিলোঁ কি মোৰ এই ছাইডটো বেছিকৈ ভাল লগা নাই এই ছাইডটো মজা লগা নাই কিয় মজা লগা নাই বিকজ এই ছাইডটো কালাৰ টোনটো মোৰ বেছি এট্ৰেক্টিভ লাগিছে আৰু এই ছাইডৰ কালাৰ টোনটো মোৰ একদম এট্ৰেক্টিভ লগা নাই চ' ফাৰ্ষ্ট মই কি কৰিলোঁ ডাইৰেক্টলি ইয়ালৈকে আহিলে দেখোন অঁ সেইখিনি গুচি গৈছে সেইখিনি মোৰ মতে গুচি গৈছে এনিৱে মই কৈ দিওঁ কি কৰিলোঁ ফাৰ্ষ্ট মই কি কৰিলোঁ মই এই বস্তুখিনি মই লাষ্টৰ টুল ল'লোঁ এই বস্তুখিনি মই ঠিক কৰিব ট্ৰাই কৰিলোঁ ঠিক আছে এই বস্তুখিনি ঠিক কৰিব ট্ৰাই কৰিলোঁ কিন্তু পাৰফেক্টলি মই য়েল্ল' টোনটো নাপালোঁ তাৰপিছত মই কি কৰিলোঁ মই লাষ্টৰ টুলটো লৈ পেলাই সেইটোক মই কি কৰিলোঁ এটা লেয়াৰ এটা ক্ৰিয়েট কৰিলোঁ ঠিক আছে লেয়াৰ এটা ক্ৰিয়েট কৰিলোঁ নাও লেয়াৰ এটা ক্ৰিয়েট কৰাৰ পিছত কি কৰিলোঁ মই তাতে এইবিলাক হিউ চেটাৰেশ্যনত মিলাব গ'লোঁ কালাৰ বেলেঞ্চ টোনটো মিলাব গ'লোঁ অলপমান মিলিলে কিন্তু ষ্টিল এই বস্তুটো মই ভাল নাপালোঁ ঠিক আছে তো ভাল নোপোৱাৰ কাৰণে তাৰপিছত মই কি ডিচাইড কৰিলোঁ কি মই কি কৰিম এইপিনে যেনে যোনটো পেটাৰ্ণ আছিলে সেই পেটাৰ্ণটোৱে মই এইটো ছাইডত আনিম তো সেইকাৰণে মই কি কৰিলোঁ মই ছাবজেক্টটো যোনটো আছে ছাবজেক্টটো প্ৰথমতে চিলেক্ট ছাবজেক্ট মাৰি পেলাই ছাবজেক্টটো আৰু এটা লেয়াৰত লৈ গ'লোঁ আপোনালোকে ভালকৈ আৰু এবাৰ এই ষ্টেপছকেইটা চাই ল'ব দেই ছাবজেক্টটো মই আৰু এটা লেয়াৰত লৈ গ'লোঁ লেয়াৰৰ পৰা তাত আনভিজিবল কৰি দিলোঁ মানে টগল যোনটো আছিলে টগলটো অফ কৰি ল'লোঁ ঠিক আছে টগলটো অফ কৰি কি কৰিলোঁ তাৰ তলত আৰু এটা লেয়াৰ আছিলে ডেফিনেটলি আৰু এটা লেয়াৰ আছিলে সেই লেয়াৰটোত আমি কি কৰিলোঁ সেই লেয়াৰটোৰ পৰা আমি ছাবজেক্টটো গায়ব কৰিলোঁ মানে মানুহকেইটা আমি গায়ব কৰিলোঁ আৰু আমি অকল বেকগ্ৰাউণ্ডটোৰ ওপৰতে ৱৰ্ক কৰিলোঁ চ' আমি বেকগ্ৰাউণ্ডটোৰ ওপৰত এনেকৈ ৱৰ্ক কৰিলোঁ যে এইখিনি বস্তু যোনখিনি আছিলে এইখিনি চিমিলাৰ পেটাৰ্ণটো এইটো ছাইডেও আমি কৰি ল'লোঁ আজিকালি বহুত ইজি হয় আগতে আমি ইয়াতে কীবৰ্ড মাৰি ঘূৰাই থাকিব লাগে আজিকালি কীবৰ্ড মাৰি ঘূৰাব নালাগে তলতে আপোনালোকৰ অপশ্যনটো থাকে সেইটো আপোনালোকে ইনক্লাইন কৰি ল'লে হ'ল বা ৰোটেট কৰি ল'লে হ'ল তো এই পেটাৰ্ণটো আৰু এই চিমিলাৰ পেটাৰ্ণটো আমি দুটা ছাইডে আমি ধুনীয়াকৈ মিলাই ল'লোঁ মিলাই লৈ পেলাই আমি কি কৰিলোঁ যোনটো বস্তু আমি ছাবজেক্টৰ মনত আছে না ছাবজেক্টৰ আমি লেয়াৰ এটা কাটি লৈছিলোঁ সেইটো আমি আকৌ টগলটো অন কৰিলে আগত আহি গ'ল আহি পেলাই আমি পিছৰখিনি কি কৰিলোঁ পিছৰ পেটাৰ্ণবিলাক AI দি ধুনীয়াকৈ AI দি জেনেৰেটিভ টুল মাৰি মানুহবিলাক আমি কি মানুহ বহুত আছিলে দেখিছে নাই মানুহ বহুত আছিলে সেইবিলাক মানুহবিলাক আমি গুচালোঁ গোটেইখিনি আমি মানুহখিনি গুচাই মেলি পেলাই যেতিয়া আমাক এনেকুৱা লাগিলে কি য়েছ নাও ইট ইজ লুকিং গুড নাও ইট ইজ লুকিং গ্ৰেট তো তেতিয়া আমি কি কৰিলোঁ সেই বস্তুখিনি গৈ পেলাই আমি তাকে কালাৰ দিলোঁ ঠিক আছে আমি তাতে কি কৰিলোঁ আমি তাক কালাৰ দিলোঁ অ'কে ডান বস্তুটো বুজিলা চ' আমি ফাইনেল ফটোখন পালোঁ এনেকুৱা চ' আৰু এবাৰ মই আপোনালোকক দেখাই দিওঁ চ' দিছ ৱাজ দ্য ফটো এণ্ড ইটছ এ ভেৰি নাইচ ফটো মই একো বেয়া পোৱা নাই আই হেভ নাথিং এগেইনষ্ট দিছ ফটো দিছ ইজ
এক্সিলেণ্ট ফটো কিন্তু যিহেতু মই নিজৰ অকণ উস্তাদি দেখাব আছিলে চ' মই এইখন ফটো কি কৰিলোঁ এখন ফটোত মই অকণমান এডিট চেডিট মাৰি কেনে চিট পৰ্ট্ৰেট 137 চ' মই এনেকুৱা বনাই দিলোঁ ঠিক আছে which is also looking great চ' আজি ক্লাছত ইমানেই I don't know next ক্লাছত কি কৰোঁ but I think আজি ক্লাছৰ পৰা আপোনালোকে কিছুমান বস্তু কৰিব পাৰিব আপোনালোকৰ ফটোজবিলাকতো যেনেকৈ আপোনালোকে চিমিলাৰ পেটাৰ্ণ দুটা চাইডে আনিব কেনেকৈ লাগে সেইখিনি বস্তু শিকিব পাৰিব আৰু এটা কথা মই আপোনাক কৈ দিছোঁ চাওক লাইক এনিথিং এডিটিংটোতো আপোনালোকে লাগি থাকিব লাগিব ঠিক আছে ইটছ নট এ থিং কি আপুনি 15 মিনিটত এডিটত আমি বহুত এটা গ্ৰেট ৰিজাল্ট দিব পাৰিব 15 মিনিটৰ এডিটত আপুনি অকল কালাৰটো মিলাব পাৰিব যদি আপুনি ভালকৈ কৰিব খোজে কিন্তু যদি আপোনাক ভাল ৰিজাল্ট লাগে then you have to spend 1 hour 30 minutes 2 hour 3 hours 4 hours 5 hours 6 hours 7 hours 8 hours এনেকৈ আপুনি টাইম স্পেণ্ড কৰিব লাগিব আৰু আপুনি নিজৰ ওপৰতে এক্সপেৰিমেণ্ট কৰি থাকিব লাগিব তেতিয়াহে বস্তুবিলাক নতুন নতুন ৰিজাল্টছবিলাক পাব বাট এনিৱে আই হোপ ডেট আপোনালোকে এই ক্লাছটোৰ পৰা কিবাও শিকিব পাৰিলে কিবা থাকিলে আপোনালোকে কমেণ্টত জনালে হ'ল অৰ ইভেন ইউ কেন ডাইৰেক্টলি কল হোৱাটছআপ মোৰ নাম্বাৰছবিলাক এনেই এভেইলেবলে আছে অন মাই ইনষ্টাগ্ৰাম এজ ৱেল এজ অন মাই ফেচবুক আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰে ফেচবুকটো মই বৰ এটা নাচাওঁ বাৰু বাট এনিৱে আই হোপ ডেট ইউ অল লাইক দ্য ভিডিঅ' কাৰোবাৰ কিবা সুধিব থাকিলে আপোনালোকে সুধিব পাৰে চলো 12:30 হ'ল যিহেতু চ' নাও আই এম গোয়িং টু শ্লিপ আই হোপ ডেট চবৰে শ্লিপটো ভালে হওক এনিৱে চলো গুড নাইট মিট ইউ ইন দ্য নেক্সট session chalo good night goodbye